নমস্কাৰ NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম। ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে আমাৰ ৰাজ্যত কা বিধি ইতিমধ্যে প্ৰযোজ্য হৈছে। ইতিমধ্যে চৰকাৰে এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। যোৱা 5 জুলাইত অসমৰ গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ ফালৰ পৰা সীমান্ত আৰক্ষীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে, য'ত উল্লেখ কৰা হৈছে যে 2015 চনৰ পূৰ্বে অহা ভাৰতত প্ৰৱেশ কৰা হিন্দু শৰণাৰ্থী, হিন্দুৰ লগতে খ্ৰীষ্টিয়ান, শিখ, পাৰ্চী আৰু এইসকল লোকক জৈন, বুদ্ধ এই ধৰ্মাৱলম্বী লোকসকলক তেওঁলোকক যদি তেওঁলোক ধৰা পৰে তেওঁলোকৰ ক্ষেত্ৰত গোচৰটো ফৰেনাৰ্ছ ট্ৰিবিউনেল বা বিদেশী ন্যায়াধীকৰণ তেওঁলোকৰ গোচৰ চলাব নোৱাৰিব। এই ক্ষেত্ৰত আৰক্ষীয়ে এখন সুকীয়া ৰেজিষ্টাৰ মেইনটেইন কৰিব আৰু তেওঁলোকক আমাৰ যিটো কাৰ যোগেদি যিটো পৰ্টেলৰ ব্যৱস্থা কৰিছে সেই পৰ্টেলৰ জৰিয়তে তেওঁলোকক আবেদন কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব। অৰ্থাৎ আমাৰ অসমত প্ৰৱেশ কৰা অন্য ইছলাম ধৰ্মাৱলম্বী, হিন্দু ধৰ্মাৱলম্বী এইসকলৰ মাজত এটা বৈষম্যৰ সৃষ্টি কৰি মানে বিদেশী নাগৰিকৰ ক্ষেত্ৰত দুটা বৈষম্যৰ সৃষ্টি কৰা হ'ল। এটাৰ ক্ষেত্ৰত 1971 চনৰ 25 মাৰ্চ আৰু আনটোৰ ক্ষেত্ৰত 2014 চনৰ 31 ডিচেম্বৰ এটা নিৰ্ধাৰণ কৰা হৈছে। এই গোটেই ঘটনাটো ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই সন্দৰ্ভত যথেষ্ট দৃঢ়তাৰে কৈছে যে বিগত সময়ছোৱাত মাথোন 8জন মানুহেহে হিন্দু বাংলাদেশী লোকে আবেদন কৰিছে নাগৰিকত্ব প্ৰদানৰ কাৰণে। আৰু তাৰ ইয়াৰ বিপৰীতে বিৰোধী পক্ষই ক্ষোভত উত্তাল হৈ পৰিছে। অসমত কোনোপধ্যে কাৰ প্ৰযোজ্য কৰিবলৈ দিয়া নহয়, তাৰ বিৰুদ্ধে তেওঁলোকে সৰব প্ৰতিবাদ জনাব, এইবিলাক কথা কৈছে। মই এই বিষয়লৈ আজি আলোচনা কৰিম। আচলতে এই কথাটোৱে আমাৰ অসমক কিদৰে ক্ষতি কৰিব পাৰে বা অসমৰ এটা সমস্যাৰ চিৰদিনৰ সমাধান আনিব পাৰে নি, এই সকলোবিলাক বিষয়ে আলোচনা কৰিম। মোৰ সৈতে আছে ৰূপক দাস, তেখেতে কংগ্ৰেছ দলৰ জ্যেষ্ঠ মুখপাত্ৰ। আমাৰ সৈতে আছে অদীপ কুমাৰ ফুকন, ৰাজনৈতিক বিশ্লেষক। আমাৰ সৈতে আছে ঋতুপৰ্ণ শৰ্মা, তেখেত বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আমাৰ সৈতে আছে। অখিল গগৈ, তেখেতৰ সৈতে আমি খন্তেক সময় পিছতে সংযুক্ত হ'ম। আৰু আমাৰ সৈতে থাকিব ৰফিকুল ইছলাম, তেখেত হৈছে AIDF দলৰ বিধায়ক। মই পোনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত এই সন্দৰ্ভত যেতিয়া প্ৰশ্ন কৰা হৈছিল কি কৈছিলে সেয়া আমি চাই লওঁ আহক। FTত কেছ আছে 2015ৰ আগত 2-3 মাহ কেছবিলাক ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে ইউ এপ্লাই। যদি এপ্লাই নকৰে তেতিয়াহ'লে কেছবিলাক চলি থাকিব। 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফ'ল' আপ কৰি আছোঁ, 2জনে ইণ্টাৰভিউত আহি হাজিৰ হৈছে। বাকী 6জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই। যাকে আমি এপ্ৰ'চ কৰিছোঁ তেওঁলোকে কৈছে যে আমি ভাৰতীয়, আমাৰ লগত ডকুমেণ্টছ আছে, আমি কেতিয়াও কাট আবেদন নকৰোঁ। আন্দোলনকাৰীসকলেতো 20, 25, 30, 50 যি পাইছিল তাকে কৈছিলে। সেইকাৰণে এই 5জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব। সেইকাৰণে গোটেই আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে। কাৰ আধাৰত অসম চৰকাৰে এয়া দেখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কোনখিনি কথা ক'লে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কেতবোৰ কথা কৈছে, কিন্তু মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই যদি গৌৰৱ গগৈৰ সৈতে এতিয়াও সংযোগ স্থাপন হোৱা নাই, মই তেখেতৰ ওচৰলৈ যাম। কিন্তু মই অদীপ কুমাৰ ফুকন ডাঙৰীয়া আমাৰ সৈতে আছে। ফুকন ডাঙৰীয়া, ইতিমধ্যে আপুনি দেখিলে যে ৰাজ্যবাসীৰ সকলো আপত্তি প্ৰতিবাদ অথলে গৈছে। ইতিমধ্যে বৰাকত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ কালত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে যে হিন্দু শৰণাৰ্থীসকলক তেওঁলোকৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব আৰু এই ক্ষেত্ৰত এটা স্থায়ী সমাধান অনা হ'ব, সেই মৰ্মে ইতিমধ্যে কাও আহিলে আৰু কাখনৰ প্ৰয়োজন হ'ল আৰু ইতিমধ্যে চৰকাৰে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। এই কথাটোলৈ অসমীয়াৰ অস্তিত্বৰ কাৰণে কেনেকুৱা ধৰণৰ বিপদ আহিব পাৰে, আপোনাৰ কি মন্তব্য, কি প্ৰতিক্ৰিয়া? গোটেই বিষয়টো যদি চাই দেখিব যে ভাৰতবৰ্ষৰ গোটেই ব্যৱস্থাটো, বিশেষকৈ ন্যায়পালিকা হওক বা কাৰ্যপালিকা হওক, তেওঁলোকে ভাৰতীয় নাগৰিকসকলৰ অস্তিত্বৰ কাৰণে বা নাগৰিকসকলৰ স্বাৰ্থ চিন্তা চৰ্চা কৰাতকৈ মই দেখিছোঁ যে ভাৰতবৰ্ষৰ বাহিৰত বিদেশীসকলক কেনেকৈ স্বদেশী কৰিব পাৰি বা অসমত বা ভাৰতবৰ্ষত থকা বিদেশীসকলক কেনেকৈ নিৰাপত্তা দিব পাৰি তাতহে বেছি তেওঁলোকে সক্ৰিয় ইতিমধ্যে প্ৰতিফলিত হৈছে বিভিন্ন ক্ষেত্ৰত। মই বৰ দীঘলীয়াকৈ নকওঁ, আমি যদি নাগৰিকত্ব চিটিজেনশ্বিপ এক্ট 1955 চাওঁ, 2021-22 আগত বহুতবাৰ এমেণ্ড হৈছে, বহুতবাৰ বিষয় হৈছে। এই 21-22 গৃহমন্ত্ৰীৰ এখন তালিকাত যদি চাই, গৃহমন্ত্ৰীৰ এখন প্ৰতিবেদনত 21-22 1 এপ্ৰিল 2021 পৰা ডিচেম্বৰ 31লৈকে
2021লৈকে 1414জন বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব দিয়া হৈছে। ঠিক একেটা প্ৰক্ৰিয়া যদি অসমৰ ক্ষেত্ৰত যদি চাই দিব 85ত আমি অসম আন্দোলন হ'ল 85ৰ অসম আন্দোলনৰ কাৰণে নাগৰিকত্ব আইনৰ 6A সংশোধন কৰা হ'ল আৰু 1971 চনৰ 25 বছৰ আগৰখিনি ভাৰতীয় নাগৰিক কোৱা হ'ল, গতিকে পিছৰখিনি বহিষ্কাৰ কৰিব লাগিব। ঠিক একেদৰে সেই সময়ত AGP চৰকাৰ আছিল। ঠিক একেদৰে 1986ত এই গোটেইখিনি এটা নতুনকৈ এমেণ্ড কৰা হ'ল 31A আৰু তাত এটা নতুন কৰা হ'ল যে যিসকল বিদেশী নাগৰিকৰ সন্তান ভাৰতবৰ্ষত বা অসমত জন্ম লাভ কৰিছে তেওঁলোক ভাৰতীয় নাগৰিক হ'ব। আকৌ একেই কথাটো দেখা গ'ল যে 2003ত পুনৰ আকৌ এটা সংশোধনী আনিলে। পুনৰ সংশোধনী আনিলে কয় যে অবৈধ বিদেশীৰ সন্তানসকলেও নাগৰিকত্ব হ'ব। সকলো প্ৰতিটো ক্ষেত্ৰত বিদেশী নাগৰিকৰ স্বাৰ্থত। একেদৰে এতিয়া নাগৰিকত্ব আইন সংশোধন হ'ল 2014ত, গতিকে এই একেই 2016ত এই গোটেই প্ৰক্ৰিয়াটো একেই। গতিকে এই গোটেই বিষয়টোৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 8জন, তাৰমানে 8জনহে শৰণাৰ্থী বিদেশী নেকি? প্ৰশ্নটো আহিল তেনেকুৱা। এই যে তেখেতে বৰাকত গৈ পেলাই গ'ল যে বহুত শৰণাৰ্থীসকল তেওঁলোকৰ নিৰাপত্তা দিম, তাৰমানে এই নিৰাপত্তা দিবলৈ যাওঁতে শৰণাৰ্থী মানে 8জন, তাৰমানে 2জনহে তেওঁলোকে শৰণাৰ্থী হিচাপে বিদেশীক স্বদেশী কৰিব বিচাৰিছে নেকি? প্ৰশ্নটো মুকলি এইটো যে যোৱা 100টা বছৰত ভাৰতবৰ্ষত জনসংখ্যা বাঢ়িল 331%, আৰু যোৱা 100টা বছৰত অসমৰ জনসংখ্যা বাঢ়িল 706%। তাৰমানে অসমৰ মানে ভাৰতৰ মানুহে 2জন জন্ম দিয়ে, অসমৰ মানে 5জন জন্ম দিওঁ নেকি? আমি 8% বাঢ়িল, ভাৰতবৰ্ষত 4% বাঢ়িল। এই গোটেই প্ৰক্ৰিয়াটো স্পষ্ট কৰে বিদেশী নাগৰিকৰ চাৰিওফালে অসমত গ্ৰাস কৰিছে। সেই 100 বছৰ আগতে হওক, 47ৰ পিছতে হওক, 71ৰ পিছতে হওক, মূল বিষয়টো হ'ল বিদেশী নাগৰিক। এই কথাখিনি নৎসাত কৰিবৰ কাৰণে বিজেপিৰ এটা কমিটমেণ্ট আছিল যে 2014ত আহিয়ে তেওঁলোকে কৈছে আমি কমিটমেণ্ট ফুলফিল কৰিম, আৰু 2015 চনতেই তেওঁলোকে 13 এপ্ৰিল তাৰিখে ৰাজনাথ সিঙৰ ঘৰত বহি এটা আলোচনা কৰিছিল যে এইটো আমি ইমপ্লিমেণ্ট কৰিব লাগে। আৰু তেতিয়াই 2015 চনৰ 13 এপ্ৰিলত ৰাজনাথ সিঙৰ চৰকাৰী বা অপমানত গৃহমন্ত্ৰী আছিল তেখেতে, এই আলোচনাৰ সিদ্ধান্ত হ'ল আৰু 2016ত আইনখন অনা হ'ল। গতিকে কথাটো স্পষ্ট যে ই এক ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দিয়ে। আজি এটা কথা চাব যে আজি 8জন আহিছে আপুনি ৰুলখন চাব, তাত এনেকুৱা ধৰণৰ কথাবিলাক আছে যে বিদেশীসকলে বাংলাদেশৰ পৰা অহা বিদেশীসকলে বা পূব পাকিস্তানৰ পৰা অহা বিদেশীসকলে 2014 ডিচেম্বৰৰ আগলৈকে অসমত তাৰ পৰা অহা কিছুমান ডকুমেণ্ট দিব লাগিব। তাৰ পৰা অহা ডকুমেণ্ট বিভিন্ন ডকুমেণ্টছ আছে, বাৰ্থ চাৰ্টিফিকেট আছে, লাইচেঞ্চ আছে, বিভিন্ন বিষয়। এতিয়া প্ৰশ্নটো হ'ল এজন বিদেশীয়ে আজি যদি সেই ডকুমেণ্টছবিলাক শ্ব' কৰে যে মই বাংলাদেশৰ পৰা অহা, মই বাংলাদেশৰ নাগৰিক, মই বাংলাদেশৰ, তেতিয়া তেওঁ কেতিয়াও এইটো শ্ব' নকৰিব, কাৰণ তেওঁলোক সংশয় আছে। কাৰণ এই ব্যৱস্থাটো যদি কালি পৰিৱৰ্তন হৈ যায় তেতিয়া তেওঁলোক বিদেশী বুলি নিজকে যিহেতু কোৱাৰ পিছত তেওঁলোকে আকৌ সংকটত পৰিব। গতিকে স্বাভাৱিক এই আইনখনে এটা ৰাজনৈতিকভাৱে এটা বক্তব্য ৰাখিলে, কিন্তু এই গোটেই ব্যৱস্থাটোৱে এটা সংকট আনিব, আৰু এই সংকটটোৱে কাৰণ এই মানুহখিনি ইতিমধ্যে যিমানখিনি মানুহ আছে সেই মানুহখিনি বিদেশী নাগৰিকখিনিয়ে ইতিমধ্যে সকলো সা সুবিধা লৈছে, এই ৰাজনীতিতে হওক বা বিভিন্ন ক্ষেত্ৰত সকলো ধৰণৰ সা সুবিধা লোৱাৰ পিছত তেওঁলোকক এই গোটেই ব্যৱস্থাটো এতিয়া প্ৰয়োজন নোহোৱা হৈছে। গতিকে মূল বিষয়টো হ'ল যে বিদেশী নাগৰিক অসমত আছে, আৰু বিদেশী নাগৰিক বহিষ্কাৰ কৰিবলৈ আন্দোলন হ'ল, আৰু সেই আন্দোলনক সকলো প্ৰতিটো দল, কংগ্ৰেছ হওক, বিজেপি হওক, যিমান ৰাজনৈতিক দল আছে সকলোৱে এইটো সমৰ্থন কৰিছিল, অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিল। সেইটোৱে মূল বিষয় বুলি মই ভাবোঁ। ঠিক আছে, মানে এই যিখন নাগৰিকত্ব সংশোধনী আইন কৰা হ'ল, ইয়াৰ জৰিয়তে আচলতে অসম চুক্তি এক প্ৰকাৰ নস্যাৎ কৰি পেলোৱা হ'ল। মই অকণমান সাংসদ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আছে, গগৈ ডাঙৰীয়া, মই পুনতে আপোনাক অভিনন্দন জনাইছোঁ। আপুনি কংগ্ৰেছ সংসদীয় দলৰ আপুনি দলপতি উপদলপতি নিৰ্বাচিত হৈছে লোকসভাত। এতিয়া প্ৰশ্নটো হ'ল যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আপুনি ইতিমধ্যে গম পাইছে কাৰ সন্দৰ্ভত ইতিমধ্যে চৰকাৰে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। এই গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া কি, আপুনি কি বুলি ক'ব বিচাৰিব? মই গোটেই প্ৰক্ৰিয়াটো বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিফলতাৰ এটা ডাঙৰ উদাহৰণ। আজি অসমত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে মাত্ৰ নিজৰ অহংকাৰৰ আৰু এটা প্ৰমাণ দিছে, য'ত যি আইন অসমৰ ৰাইজে বিচৰা নাই সেই আইনটো তেওঁ ৰূপায়ণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি আছে আৰু নতুন অৰ্ডাৰ দি আছে। যি সময়ত অসমৰ 6টা জনগোষ্ঠী জনজাতিকৰণ বিচাৰিছে, যি সময়ত অসমৰ বিভিন্ন সমাজৰ ভিতৰত ILPৰ দাবী আছে, সেই সময়ত মুখ্যমন্ত্ৰী মহোদয়ে এই আইন ৰূপায়ণ কৰিবলৈ বিচাৰিছে। আৰু ক'ৰবাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো দুখ দিব লাগিব
যিদৰে উত্তৰ পূৰ্বাঞ্চলত অন্য ৰাজ্যত সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে কা আইনৰ বিৰুদ্ধে তেওঁলোকে ৰেজলিউশ্যন পাছ কৰিছে, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নিমাত থাকিল। এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ কংগ্ৰেছ দলে বৰ্তমানৰ যে মূল্যৱান সমস্যা আছে সেই সমস্যাবোৰ দাঙি ধৰিবলৈ বিচাৰিছোঁ। কাই আজি অসমত প্ৰয়োজন নাই। আজি অসমত যদি প্ৰয়োজন আছে, তে প্ৰয়োজন আছে যে যিসকলৰ আধাৰ কাৰ্ড নথকা কাৰণে আজি তেওঁলোকে চৰকাৰী সুবিধা পোৱা নাই, সেইসকলক সহায় কৰাটো আমালোকৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি প্ৰাথমিকতা দিবলৈ বিচাৰিছোঁ সেইসকলক যিসকলে আজি অসমৰ বাসিন্দা, কিন্তু চৰকাৰৰ গাফিলতিৰ কাৰণে আজি তেওঁলোকে NRCৰ ভিতৰত অন্তৰ্ভুক্ত হ'বলৈ নোৱাৰিলে। আজি যোৰহাটৰ ভিতৰত মই জানো এনেকুৱা মানুহবোৰ যিসকলে আজি NRCৰ ভিতৰত সোমাব লাগিছে, কিন্তু তেওঁলোকক চৰকাৰে ন্যায় দিব নোৱাৰিলে। তো আজি এই যে প্ৰক্ৰিয়া চৰকাৰে হাতত লৈছে, ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিফলতা ইয়াত আমি প্ৰমাণ পাইছোঁ। মোৰ এতিয়া প্ৰশ্নটো হ'ল যে আমাৰ দেশত বা অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ ক্ষেত্ৰত এই যে ধৰ্মীয় বিচাৰ বিবেচনা, হিন্দু বুলি পেলাই এটা সুকীয়া বিবেচনা, ইছলাম বুলি পেলাই এটা সুকীয়া বিবেচনা, এই সন্দৰ্ভত আপোনাৰ কি প্ৰতিক্ৰিয়া, কি ক'ব বিচাৰিব আপুনি? মই কৈছোঁ অসমৰ হিন্দু বঙালী সমাজৰ মানুহবোৰ কা আইন বিচৰা নাই। আজি অসমৰ হিন্দু বঙালী সমাজে নিজকে অসমৰ বাসিন্দা হিচাপে স্বীকৃতি দিবলৈ বিচাৰিছে, কিন্তু তেওঁলোকক কি বাৰ্তা দিয়া গৈছে যে তোমালোকে ভাৰতীয় নাগৰিক নহয়, তোমালোকে নিজকে বাংলাদেশী হিচাপে প্ৰমাণ কৰা। মই ভাবোঁ এনেধৰণৰ সিদ্ধান্ত আমাৰ অসমৰ হিন্দু বঙালী সমাজৰ ওপৰত এটা কলা দাগ। তেওঁলোকে অসমত জন্ম হৈছে, তেওঁলোকে অসমীয়া ভাষা শিকিছে, কিন্তু আজি এই প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকৰ ওপৰত এটা দাগ লগাবলৈ বিচাৰিছে। য'ত যি অঞ্চলত তেওঁলোকে আছে সেই অঞ্চলৰ মানুহৰ মাজত তেওঁলোকৰ বিবাদ হওক, তেওঁলোকৰ মাজত কিবা এটা ভুল বুজাবুজি হওক, এনেকুৱা এটা অশৃংখলা সৃষ্টি কৰিবলৈ বিচাৰিছে। মই সেইকাৰণে আমাৰ অসমীয়া হিন্দু বঙালী সমাজৰ ওপৰত এনেধৰণৰ কলা দাগ লগোৱাৰ বাবে এই বিজেপি দলৰ ৰাজনীতিৰ ওপৰত মই গৰিহণা দিছোঁ। ঠিক আছে গগৈনৰে, মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহি আছোঁ, আপুনি অলপ সময় অপেক্ষা কৰিব। মই ঋতুপৰ্ণ শৰ্মা আছে, বিজেপি দলৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ শৰ্মা। ইতিমধ্যে অসমৰ বিভিন্ন দল সংগঠনৰ লগতে বিৰোধী পক্ষই বাৰম্বাৰ এই কথাটো প্ৰশ্ন আনিছে যে বিদেশী নাগৰিক চিনাক্তকৰণৰ ক্ষেত্ৰত আপোনালোকৰ যি ধৰ্মীয় বিচাৰ বিবেচনা সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে, আৰু এই কথাও সকলোৱে ক'ব বিচাৰিছে যে এই যিটো বঙালী হিন্দুসকলক, বাংলাদেশৰ পৰা অহা বঙালী হিন্দুসকলক আপোনালোকে যিধৰণে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিলে, এই কথাই অসমৰ জনগাঁথনিক ক্ষতি কৰিব বা অসমীয়াসকলক ক্ষতি কৰিব পাৰে, এইবুলি শংকা প্ৰকাশ কৰিছে। আপোনালোকে প্ৰত্যেকে এই বিষয়লৈ, আপোনালোকে নিজেও এজন অসমৰ ব্যক্তি, অসমীয়া লোক, আপোনালোকৰ কোনো শংকা সন্দিহান নাই নেকি এই বিষয়ত? প্ৰথম কথা হ'ল, কা এখন কেৱল অসমত প্ৰযোজ্য হোৱা আইন নহয়, কা এখন সৰ্বভাৰতীয় আইন। সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰ মাধ্যমেদি জিকি অহা এখন নিৰ্বাচিত চৰকাৰে সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থা মানি লৈ লোকসভা ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত, আইন আকাৰে স্বীকৃতি পোৱাৰ পিছত যোৱা এপ্ৰিল মাহত তাৰ যি ৰুলছ এণ্ড ৰেগুলেশ্যন ফ্ৰেম কৰা হ'ল, তাৰপিছত সি আইন ৰূপত প্ৰযোজ্য হোৱাৰ আমি বাট প্ৰশস্ত হ'ল। গতিকে সৰ্বভাৰতীয় আইন এখন, য'ত কেৱল হিন্দুৰ কথা কোৱা হোৱা নাই, তাত হিন্দু, খ্ৰীষ্টান, জৈন, বুদ্ধ, পাৰ্চীসকলক, যিসকলে ইছলাম ডেফিনেটলি, কাৰণ যি তিনিখন দেশৰ পৰা আহিব তেওঁলোক পাৰ্চিকিউশ্যন হৈ পেলাই, যিসকল আহিছে ধৰ্মীয় বিতৰণ হৈ পেলাই, অন্যান্য অত্যাচাৰৰ বলি হৈ পেলাই, যিসকল সেই তিনিখন দেশৰ পৰা আহিছে, যিহেতু সেই তিনিখন দেশত সংখ্যাগৰিষ্ঠতা হ'ল মুছলমানসকলৰ, গতিকে ডেফিনেটলি সেই দেশত সংখ্যালঘু হ'ব লাগিলে এইসকলেই হ'ব লাগিব। গতিকে সেই দেশৰ সংখ্যালঘুসকলে তাত নিৰ্যাতনৰ বলি হৈ যদি ভাৰতবৰ্ষলৈ আহিছে, তেনেহ'লে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি তেওঁলোকে ইতিমধ্যে নাগৰিকত্ব পোৱাৰ ব্যৱস্থা এটা আছিলেই। নাগৰিকত্ব সংশোধনী আইন যিখন আছে, মাজে মাজে সংশোধন হৈছে, এইবাৰ যেনিবা আৰু এটা সংশোধন হৈ পেলাই তাত কিছু কথা প্ৰযোজ্য হৈছে, কথা সিমানেই। আৰু আজিৰ দিনত এটা কথা স্পষ্ট হ'ল যে অসমৰ পৰিপ্ৰেক্ষিতত সৰ্বভাৰতীয় আইন বুলি কৈছোঁ হয়, কিন্তু যিহেতু আমি অসমৰ চিন্তা কৰিছোঁ, অসমৰ জাতি মাতি ভেটি অস্তিত্বৰ কথা কৈ আমি শাসনলৈ আহিছোঁ, আমাৰো দায়িত্ব এটা আছে অসমীয়াৰ প্ৰতি। গতিকে সেই সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰি লৈ মই এটা স্পষ্টতাৰে ক'ব পাৰোঁ, আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কাৰ ওপৰত যিটো তেখেতৰ বক্তব্য,
তেওঁ স্পষ্টতাৰে কৈছে যে অসমত বসবাস কৰা বুজন সংখ্যক যিসকলক আমি ভাবিছিলোঁ যে তেওঁলোক কাৰ আওতাত পৰিব, বেছি সংখ্যকে তেওঁলোকে ভাবে যে তেওঁলোক ৭১ চনত আগত অহা আৰু তেওঁলোকে কাৰ আওতাত নিজেই পৰিব নিবিচাৰে। তেওঁলোকৰ হাতত পৰ্যাপ্ত নথি পত্ৰ আছে, তেওঁলোকে যিটো প্ৰক্ৰিয়াৰে গৈ তেওঁলোকে নিজকে ভাৰতীয় হিচাপে তেওঁলোকে প্ৰতিপন্ন কৰিব। যদি সেইটোৱে আছিল তেতিয়াহ'লে কাখন অনাৰ প্ৰয়োজন কি আছিল? নহয়, আছিল। যদি সেইটো যদি উপলব্ধি আপোনাৰ আছিলেই যে তেওঁলোকে এইটো অসমৰ ক্ষেত্ৰত নহয়, তেওঁলোকে নাগৰিক হয়, তেওঁলোকৰ নাগৰিকত্বৰ সম্পূৰ্ণ কাগজ পত্ৰ সকলো প্ৰমাণ কৰিব পৰা সকলো এজন ব্যক্তিও তেতিয়াহ'লে এইখন আইনৰ প্ৰয়োজন প্ৰণয় বৰদলৈ ডাঙৰীয়া ভাৰত স্বাধীনত হোৱাৰ পিছতে অৰ্থাৎ জনসংঘ গঠন হোৱাৰ পিছতে ভাৰতীয় জনতা পাৰ্টি এইটো মানে এটা প্ৰধান আমাৰ এটা চৰ্ত আছিলে যে যিকোনো মূল্যৰ বিনিময়ত আমি সেই ব্যক্তিসকলক আমি ন্যায় দিব লাগিব। অৰ্থাৎ অবিভক্ত ভাৰতত যিসকল আমি একেলগে ভাৰত মাতাকে জয় বুলি আন্দোলন কৰিছিলোঁ, ব্ৰিটিছক খেদিবলৈ আন্দোলন কৰিছিলোঁ, পিছদিনাখন তেওঁলোকক নুসুধাকৈ ককায়েক থাকি গ'ল ভাৰতত, ভায়েক থাকি গ'ল পাকিস্তানত, পিছদিনাখনৰ পৰা তেওঁলোক বিদেশী হ'লগৈ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত পাকিস্তান বাংলাদেশত কি পৰ্যায়ৰ এটা পৰ্যায় হৈছিল সেই পৰ্যায় আমি সকলোৱে জানো। পৰৱৰ্তী সময়ত আমাৰ চৰকাৰখনে, আমাৰ দলে যেতিয়া আমি চৰকাৰত নাছিলোঁ তেতিয়াৰ পৰা আমাৰ স্পষ্ট এটা সিদ্ধান্ত আছিল যে আমি যেতিয়া চৰকাৰত আহিম তেতিয়া আমি এই আইনখন সঠিকভাৱে প্ৰযোজ্য কৰি এইসকলক আমি ন্যায় দিম আৰু সেই কামটোকে আমি কৰিবলৈ গৈ আছোঁ। কিন্তু অসমত যি ধৰণে কা বলবৎ হোৱাৰ লগে লগে অসমত 20 লাখ 30 লাখ 40 লাখ বিশেষ বঙালী সম্প্ৰদায়ৰ ব্যক্তিসকল ইয়ালৈ আহি পৰিব আৰু গোটেই অসমখন মানে যি ধৰণৰ এটা প্ৰপগেণ্ডা কৰা হৈছিল, বিভ্ৰান্তি সৃষ্টি কৰা হৈছিল, সেই কথাটোৰ এতিয়া উত্তৰ ওলাই পৰিল যে এই ধৰণৰ কথা একেবাৰে অমূলক আছিল। সঁচা অৰ্থত অসমত এতিয়ালৈকে কাৰ যেতিয়া বিধি বিধান যিবিলাক আহিল তাৰ আওতাত এতিয়ালৈকে কেৱল 8জন ব্যক্তিয়ে আবেদন কৰিছে, তাৰ কেৱল 2জনেহে শুনানিত তেওঁলোকে মানে অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা এটা কথাই বুজাই গ'ল যে কাৰ যিটো আন্দোলন চলিছিল কাৰ বিপক্ষে, সেই গোটেই আন্দোলনটো কেৱল এটা উদ্দেশ্য প্ৰণোদিতভাৱে আছিল, গতিকে ৰাইজক বিভ্ৰান্ত কৰাৰ বাহিৰে আন একোৱেই নাছিল। সেই কথা পুনৰবাৰ প্ৰতিপন্ন হ'ল। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈ। মই আমাৰ মাজত আছে ৰফিকুল ইছলাম, AI দলৰ তেখেত হৈছে বিধায়ক। মই আপোনাৰ পৰা এই ক্ষেত্ৰত জানিব বিচাৰিছোঁ, যিখন কাৰ অধীনত আজি ইতিমধ্যে চৰকাৰে অধিসূচনা জাৰি কৰিছে, অসমত এতিয়া 2015 চনলৈকে অহা হিন্দু বাংলাদেশী নাগৰিক বা হিন্দুৰ লগত তেওঁলোকে খ্ৰীষ্টিয়ান, শিখ, পাৰ্চী, বৌদ্ধ, জৈন ধৰ্মৰ লোকক সামৰিছে, সেই সকলো লোকক নাগৰিকত্ব প্ৰদানৰ সুবিধা কৰি দিছে। এই ধৰ্মীয় বিচাৰ বিবেচনা, বিদেশী নাগৰিকক অসমত নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত এই যিটো ধৰ্মীয় বিচাৰ বিবেচনা, এই খণ্ডত আপোনাৰ কি ক'বলগীয়া আছে? অসম বিজেপিৰ কথা মই কৈছোঁ, বা AJP আৰু BJP মিত্ৰগত চৰকাৰ। একফালেদি BJP আৰু AJPৰ দাবী হ'ল যে অসম চুক্তি তেখেতসকলে আখৰে আখৰে পালন কৰিব। এতিয়ালৈকে তেখেতসকলৰ এইটো কথা কৈ থাকে যে অসম চুক্তি আমি আখৰে আখৰে পালন কৰিম। আনফালে যদি আমি চাওঁ, আপোনাৰ তেখেতসকলে মানিলে আৰু দিল্লী আৰু নাগপুৰৰ আগত তেখেতসকলে চেৰেণ্ডাৰ কৰি অসম চৰকাৰ, হেমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰে তেখেতসকলে এইটো বলবৎ কৰাৰ কাৰণে গোটেই প্ৰস্তুতি লৈছে। এতিয়া তেখেতসকলে কৈ আছে যে 8জন ব্যক্তিহে এতিয়ালৈকে এপ্লাই কৰিছে। যদি 8জন ব্যক্তি বচাবলৈ আপোনালোকে ইমান প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে, গোটেই অসমীয়া জনতা আপোনালোকৰ বিৰুদ্ধে, আছু আপোনালোকৰ বিৰুদ্ধে, অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী যিসকল ভাৰতীয় অসমীয়া, তেখেতসকলে ইয়াৰ বিৰোধ কৰি আছে যে 71ৰ পিছত কোনো এজন ব্যক্তি আৰু দ্বিতীয় কোনো বোজা অসমে ল'ব নালাগে। এই কথাটো কোৱাৰ পিছতো আপোনালোকে কৈ আছে এইটো সৰ্বভাৰতীয় পৰ্যায়ৰ এটা আপোনাৰ আইন। গতিকে সৰ্বভাৰতীয় পৰ্যায়ৰ আইন যদি মিজোৰাম, নাগালেণ্ড, মণিপুৰ, আপোনাৰ মেঘালয়, অৰুণাচলে যদি ৰিজেক্ট কৰিব পাৰিছে, তাত এইটো বলবৎ নহয়, তো অসমত যদি 8জন ব্যক্তি আছিল, তেতিয়াহ'লে মিজোৰাম, নাগালেণ্ড, অৰুণাচলৰ দৰে আপোনালোকে ঠিক তেনেকৈ অসমক কিয় বেলেগ কৰি নল'লে? তেতিয়াহ'লেতো আৰু এই সমস্যা নাথাকিলেহেঁতেন। আপোনালোকে অসম চুক্তি এফালে মানিম বুলি কৈ আছে, তাতেও আপোনালোকৰ বিৰোধ নাথাকিলেহেঁতেন আৰু অসমীয়া জনতাও সন্তুষ্ট হ'লেহেঁতেন। অসমীয়া জনতা বিচৰা নাই যে 71ৰ পিছত আৰু অতিৰিক্ত বোজা আপোনালোকে 3খন ৰাষ্ট্ৰৰ পৰা বোজা সেইখিনি আপোনালোকে লওক। নিজৰ ৰাজ্যখনৰ, নিজৰ ৰাষ্ট্ৰৰ যিসকল ভাৰতীয় অসমীয়া আজি লেণ্ডলেছ চাব, লাখ লাখ মানুহ লেণ্ডলেছ হৈ আছে। কিছুমানক দিছে, কিছুমানক দিয়া নাই। কিছু জাতি জনগোষ্ঠীক টাৰ্গেট কৰি লেণ্ডৰ পৰা আপোনালোকে বঞ্চিত কৰিছে। আজি বহুত মানুহৰ ঘৰ নাই, বহুত মানুহৰ খাবলৈ নাই, চাকৰি নাই। সামান্য 3000, মুখ্যমন্ত্ৰী কৈ আছে যে 3800 পোষ্টৰ কাৰণে 11 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে চাকৰিৰ কাৰণে। কিমান নিবনুৱা সমস্যাৰ মানে সংকট আমাৰ সন্মুখত আছে। গতিকে এই চব থকাৰ পিছতো এই ৰাষ্ট্ৰবিলাকৰ পৰা আজি মোক ক'ব নালাগে হিন্দু, মুছলমান, খ্ৰীষ্টান আৰু এইবিলাক মই ভাগ ভাগ কৰিব বিচৰা নাই, কিন্তু আজি ইমান আমাৰ দৰদ হ'লনে যে সেই ৰাষ্ট্ৰবিলাকৰ পৰা কিছু সময়ৰ কাৰণে যদি লওঁ, ৱৰ্ল্ডত more than 100 কাণ্ট্ৰি হ'ব যাৰ বৰমূৰীয়াসকল খ্ৰীষ্টীয় ধৰ্মৰ।
সেইসকলে নিজৰ বাউণ্ডাৰী খুলি দিয়া নাই। এই তিনিখন ৰাষ্ট্ৰৰ পৰা খ্ৰীষ্টান কোনো ব্যক্তিসকলে আজি USA হওক UK হওক তেখেতসকলে চিটিজেনশ্বিপ দিয়াৰ কথা কোৱা নাই। আমি ভাৰতে সেইসকলৰ বোজা ল'ব লাগিব। আজি বুদ্ধিষ্ট আপুনি যদি কয় ভাগ মই কৰিব বিচৰা নাছিলোঁ, কিন্তু এই কথাটো ক'ব লাগিব। আজি চীন জাপানৰ পৰা আৰম্ভ কৰি থাইলেণ্ডৰ পৰা আৰম্ভ কৰি বহুত ৰাষ্ট্ৰ আছে, তেখেতসকলৰ বাউণ্ডাৰী কিন্তু বন্ধ সেইসকলৰ কাৰণে। কিন্তু আমি ভাৰতে খাব পৰা নাই, নিজৰ ঘৰৰ মানুহখিনিকে খাবলৈ দিয়া নাই, নিজৰ ঘৰৰ মানুহখিনিক মাটি দিব পৰা নাই, ঘৰ দিব পৰা নাই। অঘৰী মানুহৰ সংখ্যা আজি কিমান, চাকৰি বাকৰি নাই, সমস্যা, তাৰ ওপৰত অতিৰিক্ত বোজা লোৱাৰ মই ভাবোঁ কোনো যুক্তিযুক্ততা নাই। কিন্তু এই 8জন মানুহে এপ্লাই কৰিল, বাকী এপ্লাই নকৰিল, ইয়াতেও অসম চৰকাৰৰ কিবা ষড়যন্ত্ৰ আছে নেকি, সেই কথাখিনিও কিন্তু চিন্তনীয় বিষয়। ঠিক আছে, মই ৰূপকৰ ওচৰত আছোঁ। ৰূপক দাস, আপোনালোকে ইতিমধ্যে কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কিন্তু আপুনি যে আমাৰ ষ্টুডিঅ'ত আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কংগ্ৰেছে কাৰ সম্পূৰ্ণ বিৰোধিতা কৰি আহিছে, বাৰম্বাৰ কৈছে কাৰ মানি লোৱা নহ'ব, কি পদক্ষেপ হ'ব পাৰে, আপোনালোকৰ কি ক'বলগীয়া আছে? চাওক, আমি আমাৰ স্থিতিত আছোৱেই যে এই আইনখন যিহেতুকে জাতিধ্বংসী আইন, অসমীয়াৰ কাৰণে এখন বেয়া ধৰণে প্ৰতিপন্ন হ'বলৈ গৈ আছে আজি যি ধৰণে চৰকাৰে আনিলে। কিন্তু কথা হ'ল, মই দুটামান কথা সুধিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, যদি কাখন হয়ে তেতিয়াহ'লে অসম চুক্তি ৰূপায়ণৰ যিটো বিভাগ আছে এইটো অতি শীঘ্ৰে অসম চৰকাৰে বন্ধ কৰি দিব লাগে। কাৰণ অসম চুক্তিখন যিহেতুকে তেওঁলোকে ফালি ভাগ কৰিব লগা হৈছে, নস্যাৎ কৰিছে, তেতিয়াহ'লে এই বিভাগটো থকাৰ কোনো প্ৰয়োজনীয়তা আছে বুলি আমাৰ মনে নধৰে। এক। দ্বিতীয় কথা হ'ল, এতিয়া অলপ আগতে আমাৰ বিজেপি মুখপাত্ৰ তেখেতে কৈছে যে ভাৰতখন অবিভক্ত ভাৰতখন যেতিয়া বিভক্ত হ'ল, এফালে ভাৰতত ভায়েক থাকি গ'ল, ককায়েক বেলেগ ৰাষ্ট্ৰলৈ গুচি গ'ল, সেইটো ভাগ হৈ গ'ল। এতিয়া মই সুধিব বিচাৰিছোঁ তেখেতক যে যেতিয়া অবিভক্ত ভাৰত এখন আছিল তেতিয়া অকল হিন্দুবিলাকেই ভাগ হৈ দুখন ৰাষ্ট্ৰত গৈছিল, নে মুছলিম ভায়েক ককায়েক যোন ইছলাম ধৰ্মী লোক আছিল তেওঁলোকৰ ভায়েক ককায়েকো দুখন দেশৰ মাজত ভাগ হৈছিল? বা বেলেগ যিবিলাক আছে, পাঞ্জাবী হওক, এতিয়া আপুনি যদি পাঞ্জাৱলৈ চায়, পাঞ্জাৱৰ বহু মানুহ হিন্দুস্তানত থাকি গ'ল আৰু বহু মানুহ এটা পৰিয়ালৰে ভাগ হৈ পেলাই তেওঁলোকে পাকিস্তানতো থাকি গ'ল। তেনেকুৱা উদাহৰণ বহু আছে। কিন্তু তেওঁ যে খালি অকল হিন্দু ধৰ্ম বা হিন্দুৰ লগত বাকীখিনি কৰি খালি ইছলাম ধৰ্মটোক তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে, এইটোতে গম পায় তেওঁলোকৰ কি ধৰণৰ এটা মানে ধৰ্মীয় বিদ্বেষ তেওঁলোকৰ মনত আছে। এই বিজেপি দলটো যে মাত্ৰ এটা ধৰ্মীয় মেৰুকৰণ কৰি তেওঁলোকে চলে, এই কথাবিলাকে বাৰে বাৰে প্ৰমাণ কৰে আৰু সদায় এই কথাবিলাকে আমি কৈ আহিছোঁ। আৰু শেষ কথা হ'ল, তেওঁ যি ধৰণে এই কথাখিনি কৈছে, এতিয়া যদি 8জন, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভাষ্য শুনিলোঁ, যদি 8জন মানুহে এপ্লাই কৰিছে, 2জন এপিয়াৰ হৈছে, তেতিয়াহ'লে এই 2জন মানুহক ৰক্ষা কৰাৰ বিনিময়ত সেই 5জন অসমৰ সন্তান তথা ভাৰতীয় নাগৰিকক হত্যা কৰিবলগীয়া হ'ল বা তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, তেওঁলোকে জীৱন অকালতে তেওঁলোকে দান দিবলগীয়া হ'ল, তেওঁলোকক আমি শ্বহীদ ঘোষণা কৰিবলগীয়া হ'ল। এই ধৰণৰ যিবিলাক কথা হ'ল, 2জনক বচোৱাৰ কাৰণে বা 8জনক বচোৱাৰ কাৰণে 5জন হেৰুৱালোঁ, এইটো কি ধৰণৰ অংক আৰু এইটো কি ধৰণৰ সমীকৰণ, এইখিনি যদি বিজেপিৰ মুখপাত্ৰসকলে বুজাই দিয়ে তেতিয়াহ'লে পোনে পোনে গৈছোঁ। আমাৰ মাজত আছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই আইনৰ অধীনত মাথোন এতিয়ালৈকে 3-4 মাহৰ ভিতৰত মাথোন 8জন লোকে আবেদন কৰিছে, তাৰ ভিতৰত 2জনে সাক্ষাৎকাৰ দিছে। গতিকে এই গোটেই কথাটোলৈ আপোনাৰ কি প্ৰতিক্ৰিয়া আছে, কি ক'ব বিচাৰিব? চাওক, যদি প্ৰয়োজনে নাই তো আনিছে কিয়? যদি প্ৰয়োজন নাই তেতিয়াহ'লে মেঘালয়ৰ দৰে চৰকাৰ য'ত তেওঁলোকে এটা ৰেজলিউশ্যন পাছ কৰিছে, একে ৰেজলিউশ্যন অসমত আনিব লাগিছে। যদি প্ৰয়োজন নাই তেতিয়া অসম চুক্তি হত্যা কিয় কৰা গ'ল? এই আইন জৰিয়তে আমাৰ আগৰ অসম চুক্তি আইনটো হত্যা কৰা গৈছে। যদি প্ৰয়োজন নাই তো কিয় হত্যা কৰা গ'ল? ৰাজনীতি কৰিবলৈ, সমাজৰ ভিতৰত অস্থিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ, হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰিবলৈ। আৰু সেইটোৱে তেওঁলোকৰ বাস্তৱ কথা আজি ওলাই গৈছে। মাত্ৰ ৰাজনীতি, প্ৰয়োজন নাই, মানুহ নাই, বিচৰা মানুহ নাই, তেতিয়া এই আইন জৰিয়তে তেওঁলোকে মাত্ৰ অসমত হিন্দু আৰু মুছলমানৰ ৰাজনীতি কৰিবলৈ বিচাৰিছে। এইখিনি কথা আজি ৰাইজে গম পাই গৈছে আৰু এইখিনি কথা লৈ ৰাইজে বিজেপিক আৰু সমৰ্থন নকৰে। লগতে মই আপোনাক সুধিব খুজিছোঁ, মুখ্যমন্ত্ৰীয়ে আৰু কৈছে যে এই যে সন্দৰ্ভত বিৰোধিতাৰ নামত যিটো আন্দোলন কৰা হৈছিলে, আন্দোলনটো অসত্যৰ ওপৰত প্ৰতিষ্ঠিত, এই কথাই প্ৰমাণ কৰিলে বুলি তেওঁ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ দোহাৰিছে। কি ক'ব বিচাৰিব?
বিচাৰ হওক, ময়ো বিচাৰোঁ বিচাৰ হওক, কোনজন অফিচাৰে গুলীয়াই মাৰিলে বিচাৰ হওক, ইমান CCTV কেমেৰা আছে, CCTV কেমেৰা ওলাই বিচাৰ হওক, তদন্ত হওক। আৰু বিচাৰ কোনে কৰিব? মই ৰাজ্য চৰকাৰ নহয়, মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ বিচাৰ বিচাৰিছোঁ, তেওঁলোকে তদন্ত কৰক। আমি বহুত এনেকুৱা উদাহৰণ উত্তৰ পূৰ্বাঞ্চলত দেখিছোঁ য'ত ইউনিফৰ্ম পিন্ধি থকা মানুহে আইনটো নিজৰ হাতত লৈছে আৰু আইনৰ বাহিৰে তেওঁলোকে কামখিনি কৰিছে। বিচাৰ হওক, নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ বিচাৰ হওক। কোনজন ব্যক্তি আজিলৈকে আমি এইটো গম পোৱা নাই। শ্বুট কোনে কৰিলে, গুলীয়াই কোনে মাৰিলে, জেলত পঠাব পাৰিলেহেঁতেন, এৰেষ্ট কৰিব পাৰিলেহেঁতেন। এই 5জন শ্বহীদক গুলীয়াই কোনে হত্যা কৰিলে তাৰ বিচাৰ হওক মই বিচাৰিছোঁ। নিখনেৰে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে এই ঘটনাৰ বিচাৰ হ'ব বা এই বিষয়লৈ তেওঁ মন্তব্য প্ৰকাশ কৰিছে। মই এই বিষয়লৈ আহিম, কিন্তু তাৰ পূৰ্বে আমাৰ আজি এই ঘটনা সন্দৰ্ভত আমাৰ ৰাজ্যৰ কেইবাগৰাকী নেতাই ইতিমধ্যে মত প্ৰকাশ কৰিছে। আছো এইখনত মত প্ৰকাশ কৰিছে। ডক্টৰ সমুদল কুমাৰ ভট্টাচাৰ্যী আছে, তেখেতে এই সন্দৰ্ভত আজি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেয়া আমি চাই লওঁ আহক। কাৰ আধাৰত অসম চৰকাৰে এখন নিৰ্দেশনা দি অসমত কা বলবৎ কৰাৰ সপক্ষে নিৰ্দেশনা দিছে, যিটোক আমি সদৌ অসম ছাত্ৰ সন্থাই দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। আৰু এই কথাই মানি নলওঁ। অসমৰ জনসাধাৰণে, খিলঞ্জীয়া জনসাধাৰণে, ছাত্ৰ সন্থাই আমি মনা নাই, আমি নামানো। এই কাৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমানে চলি থাকিব। এই সন্দৰ্ভত আমি যদিও ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আমাৰ যোগাযোগ স্থাপন হোৱা নাই, কিন্তু তেওঁ আজি এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। অখিল গগৈয়ে কি কৈছিল সেয়া আমি চাই লওঁ। এইটো হ'ল বিজেপি চৰকাৰৰ সাম্প্ৰদায়িকভাৱে অসমক বিভাজন কৰাৰ কাৰণে কৰা আটাইতকৈ জঘন্য ৰাজনীতি। যদি সঁচাকৈ বিদেশী খেদিব লাগে, হিন্দু হওক মুছলমান হওক, 1971 চনৰ পিছত অহা সকলো বিদেশীকে খেদিব লাগে। আৰু কোনোপধ্যে অসমত কা বলবৎ নকৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিছোঁ। আৰু যদি কা বলবৎ কৰে, চাব কেইদিনমানৰ পাছত আকৌ প্ৰবল প্ৰতিবাদ হ'ব আৰু অসমৰ মানুহে কা বলবৎ কৰাৰ কাৰণে বিদেশীক অসমত জাপি দিয়াৰ কাৰণে বিজেপিক অসমৰ ৰাজনীতিৰ পৰা চিৰকালৰ কাৰণে বিদায় দিব। অখিল গগৈৰ দৰে একেধৰণৰ মন্তব্য দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও। আনকি তেওঁ কৈছে অসমৰ ৰাইজক আন্দোলনৰ কাৰণে আহ্বান জনাইছে, লগতে তেওঁ আন্দোলনৰ নেতৃত্ব দিবলৈ সাজু বা তেওঁ নেতৃত্ব দিব বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰিছিল। কি কৈছে চাই লওঁ। অসমৰ মাটিত জাপি দিয়াটো অসমৰ মানুহৰ প্ৰতি চূড়ান্ত অন্যায়। এই যিটো অন্যায় কৰিছে, এই অন্যায়ৰ বিৰুদ্ধে অসমৰ ৰাইজে পুনৰ সংগ্ৰাম আৰম্ভ কৰিব লাগে, সকলো ঐক্যবদ্ধভাৱে একেলগে আইনী যুঁজ আৰু ৰাজপথৰ সংগ্ৰাম চলিব লাগিব, সংগ্ৰাম কৰিব লাগে। আমি লগত থাকিম, সন্মুখত থাকিম আৰু এই সংগ্ৰামত আমাৰ সকলো সৰ্বোচ্চ উজাৰি সহায় সহযোগিতা কৰি ঐক্যবদ্ধভাৱে সংগ্ৰামখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সকলো ধৰণৰ সহায় সহযোগিতা থাকিব আৰু সন্মুখৰ পৰা নেতৃত্ব দি আমি আগবাঢ়ি যাম বুলি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি আগবঢ়াম। মই অধিক কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে আপুনিও কৈছে, আমিও এই কথা উল্লেখ কৰিছে যে এই গোটেই কাৰ জৰিয়তে অসমত অসম চুক্তিখন এক প্ৰকাৰ নস্যাৎ কৰা হৈছে। তাৰ লগতে বাৰম্বাৰ বিজেপিয়ে এটা কথা কৈ আহিছে যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব, কিন্তু তাৰ ওলোটা কাম কৰিছে, বিপৰীত দুমুখীয়া এটা স্থিতি গ্ৰহণ কৰা যেন লাগিছে। অসম চুক্তিৰ 6ষ্ঠ দফা ৰূপায়ণৰ ক্ষেত্ৰত আজিলৈকে বিজেপিয়ে কাৰ্যকৰী পদক্ষেপ লোৱা নেদেখিলোঁ। প্ৰতিবেদনখন তেওঁলোকে ধোঁৱা চোৱা পেলাই থ'লে। আপোনাৰ কি ক'বলগীয়া আছে? মই ভাবোঁ যে আজিৰ পৰা এটা নতুন সংগ্ৰাম আৰম্ভ হওক, যে NRC তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰক। আৰু 71 চনৰ পিছত প্ৰতিজন বিদেশীক যি ধৰ্ম, যি ভাষা, যি গোষ্ঠীয়ে নহওক কিয় বহিষ্কাৰ কৰা সংগ্ৰাম অসম চুক্তিৰ মতে কাৰ্যকৰী কৰক। আৰু ক্লজ 6 ইমপ্লিমেণ্ট কৰিম বুলি চৰকাৰে যিহেতু সিদ্ধান্ত কৰিছিল, ঘোষণা কৰিছিল, সেই ক্লজ 6টো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰক। 3টা পদক্ষেপ তাৎক্ষণিকভাৱে চৰকাৰে কাম কৰক। এই যি ব্যৱস্থাটোৰ ওপৰত তেওঁলোকে এই কথাটো বাৰে বাৰে কৈ আছে চৰকাৰখনে, আৰু যিটো এটা বিভাগে ৰাতি 8টা বাজি 13 মিনিটত কি কাৰণে চহী কৰিবলগীয়া হ'ল মই বুজি নাপালোঁ। 8টা বাজি 13 মিনিটত যোৱা 5 তাৰিখে যিখন নটিছ চৰকাৰে দিলে সীমান্তলৈ, এই গোটেই ব্যৱস্থাটোৱে এটা সন্দেহজনক ব্যৱস্থা। আপোনালোকে যদি চাই দেখিব যে চৰকাৰখনে বাৰে বাৰে কৈ আছিল যে ধৰ্মীয় সংঘাত লগাৰ পৰিপ্ৰেক্ষিতত যিসকল আহিছে, কিন্তু এই যিখন আইন কৰা হ'ল, যাত যিখন বিল উত্থাপন কৰা হৈছিল, তেতিয়াৰ পৰা এতিয়ালৈকে যিমানবিলাক প্ৰকাশ হৈছে তাত ক'তো এই শব্দটো নাই, এই চেণ্টেন্সটোৱে নাই। গোটেই বিষয়টো মই সেইটো পৰ্যায়লৈ নাযাওঁ, কিন্তু কথালৈকে ভয়ংকৰ বিষয়টো এইটো। আমি কিয় ভয় খাইছোঁ? আমি এইকাৰণে ভয় খাইছোঁ যে 71ৰ 25 মাৰ্চ মানে 71ৰ 25 মাৰ্চ এইটো 2014 চনৰ ডিচেম্বৰ হ'ব নোৱাৰে। 71ৰ 25 মাৰ্চৰ ফিক্স থাকিব লাগিব। এইকাৰণে আজি আমি যদি চাওঁ যে 1971 চন
1971 চনত আমি অসমীয়া ভাষা কোৱা মানুহ এইখন অসমত 60% আছিলোঁ, 60.4889%। আৰু 2011 চনত আমি 48.38% নামি আহিলোঁ। আৰু বাঙালী ভাষা কোৱা আমি তেওঁলোকক হিংসা কৰা নাই, বিদ্ৰোহ কৰা নাই, কিন্তু প্ৰথম আমি ভাষাৰ কথা চিন্তা কৰিব লাগিব। আৰু 71 চনত বঙালী ভাষা কোৱা মানুহ আছিল 19.88%, 19.88%, আৰু 2011 চনত হ'ল 28.91%। গতিকে এইবিলাক অসমৰ কাৰণে ভয়ংকৰ। একেটা কথা বাংলাদেশৰ কথা যিটো কৈ থকা হৈছে, যে বাংলাদেশৰ পৰা এইকাৰণে কৈ থকা হৈছিল যে বাংলাদেশৰ পৰা অসমত প্ৰৱৰ্তন এইটো নতুন ক'বলগীয়া নাই, যে 100 বছৰৰ সম্পূৰ্ণ ডকুমেণ্টছ আমি দিব পাৰোঁ। কেনেধৰণে হৈছে বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে বিভিন্ন ক্ষেত্ৰত কেনেকৈ বক্তব্য দিছিল, ব্ৰিটিছ চৰকাৰৰ দিনৰ পৰা কি ধৰণে বক্তব্য দিছিল। প্ৰশ্নটো হ'ল এইটো, প্ৰশ্নটো হ'ল যে 1974 চনত বাংলাদেশত যেতিয়া চেঞ্চাছ হৈছিল, তেতিয়া বাংলাদেশৰ চেঞ্চাছত হিন্দু আছিলে 13.5%, আৰু 2011 চনত যেতিয়া চেঞ্চাছ কৰা হ'ল হিন্দু হ'ল 8.5%। 67,35,000 বাংলাদেশৰ পৰা হিন্দু নাইকিয়া হৈ গ'ল। ঠিক আছে, অসমলৈ সোমোৱা নাই, ভাৰতবৰ্ষলৈ সোমোৱা নাই, ক'লৈ গ'ল? চব ইউৰোপীয়ান কাণ্ট্ৰিৰ পৰা আমেৰিকালৈ গুচি গ'ল নেকি? এই গোটেই মানুহখিনি গৰিষ্ঠ সংখ্যক ইয়াৰ সীমান্তলৈ আহিলে। বহু প্ৰতিবেদন আছে ইয়াত, ব্ৰিটিছৰ আমেৰিকাৰ 2খন প্ৰতিবেদন আছে, ব্ৰিটিছ প্ৰতিবেদন আছে, ভাৰতবৰ্ষৰ প্ৰতিবেদন আছে। বাংলাদেশৰ মানুহ কেনেকৈ পূব পাকিস্তান, তাহানি পূব পাকিস্তান আৰু আজি বাংলাদেশৰ মানুহ ত্ৰিপুৰা, পশ্চিমবংগ, অসমত কেনেকৈ সোমাল তাৰ বহু প্ৰতিবেদন আছে। গতিকে এই গোটেই কথাবিলাকৰ কাৰণে অসমত বহুত আলোচনা হৈছে, নতুনকৈ আমি আলোচনা কৰিবলগীয়া নাই। কিন্তু এই ভয়ংকৰ ভৱিষ্যতৰ কথা ভাবিয়েই এই কথা বাৰে বাৰে কোৱা হৈছে। 71 চনৰ 25 মাৰ্চৰ পিছত এজনো বিদেশী থাকিব নোৱাৰিব, আৰু স্বদেশীসকলৰ সুৰক্ষাৰ কাৰণে NRC প্ৰস্তুত কৰিব লাগে, আৰু NRCৰ মতে সকলো ধৰণৰ কামবিলাক অসমত হ'ব লাগে, ভাৰতবৰ্ষত হ'ব লাগে। ঋতুপৰ্ণ শৰ্মা, কি প্ৰতিক্ৰিয়া দিব আপুনি? তাৰ লগতে ইতিমধ্যে কংগ্ৰেছে অভিযোগ আনিছে আপোনালোকে ধৰ্মীয় বিদ্বেষ এটা সৃষ্টি কৰিব বিচাৰিছে, আৰু অধিক কুমাৰ ফুকনে এটা গুৰুত্বপূৰ্ণ কথা আনিছে যে ইয়াৰ জৰিয়তে অসমত অসমীয়া ভাষীৰ প্ৰতি অস্তিত্বৰ প্ৰতিও হয়তো সংকট নমাই আনিব পাৰে। যিহেতু আজি মোক বাদ দি বাকী গোটেইকেইজন বিজেপি বিৰোধী, গতিকে তেওঁলোকে বিজেপি কংগ্ৰেছ বিৰোধী নহয়, অসমৰ স্বাৰ্থত যদি বিজেপিয়ে বেয়া কৰিছে বিজেপি বিৰোধী, কিন্তু আমি অসমৰ স্বাৰ্থত গৈছোঁ। ঠিক আছে, মানে বিজেপি বিৰোধী মানে আমাৰ স্থিতি বিৰোধী, আমাৰ স্থিতি বিৰোধী, সেইটোৱে বুজাইছোঁ মই। গতিকে সেইকাৰণে মই অলপমান প্ৰতিক্ৰিয়া সময় দিব বুলি মই ভাবি আছোঁ। আজি এটা কথা মই আৰম্ভণিতে কওঁ, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যৰ পিছত আৰু বাস্তৱ যিটো স্থিতি, বাস্তৱ দেই, বাকী যি হ'ল বাদ দিলোঁ মই গোটেই কথাখিনি, আজিৰ দিনটোৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যিটো বাস্তৱ স্থিতি, আজি অখিল গগৈ তেওঁৰ প্ৰতিক্ৰিয়া দিছে, লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া দিছে, কংগ্ৰেছৰ মুখপাত্ৰগৰাকী ইয়াত কৈছে, আৰু তেওঁলোকৰ জ্যেষ্ঠ নেতা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া দিছে। কোনো এজন ব্যক্তিৰে মই নাভাবোঁ আজিৰ দিনটোত অন্ততঃ কাৰ বিষয়ে ক'বলৈ গৈ পেলাই বিজেপি বা আমাৰ চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰাৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই। আজি 5জন ব্যক্তিৰ শ্বহীদৰ কথাটো তেওঁলোকে নিজে উলিয়াইছে। মানে এই গোটেই তেওঁলোকৰ বক্তব্যটো ইমান চেল্ফ কণ্ট্ৰাডিক্টৰী। আজি মই ভাবিছোঁ কথাবিলাক, মোৰ নিজৰ পুতৌ কৰিছোঁ অলপমান, যে প্ৰথমতে কা আন্দোলনত তেওঁলোকে হাত উজান দিলে এই বুলি যে কাৰ আওতাত 20 লাখ, 25 লাখ, 40 লাখ, 50 লাখ বঙালী আহি পেলাই অসম ভৰি পৰিব, অসমখন ধ্বংস হৈ যাব, শেষ হৈ যাব। এতিয়া তেওঁলোকৰ আপত্তি যে কাত দেখোন মানুহেই নাই, কিয় মানুহ নাই? যদি নাছিলেই বিজেপিয়ে কাখন কিয় আনিছে? অৰ্থাৎ কাত 20, 40, 50 লাখ বুলি তোমালোকে উচতলা, উচতাই পেলাই জোল খালা। তোমালোকৰ উচতনিত পৰি সেই ফুল কুমলীয়া 5টা ডেকা ল'ৰা ওলাই আহিছিল। তোমালোকৰ উচতনিত তোমালোকৰ বিভ্ৰান্তিমূলক কথাবিলাকক লৈ পেলাই এই ব্যক্তিসকল ওলাই আহিছিল। তোমালোকৰ উচতনিত গৈ পেলাই এজন সাংসদ হ'ল, এজন বিধায়ক হ'ল, আৰু কেইবাজনো মানে মুখ মেলি চাই আছিল সেই সময়ত ৰাজনীতিলৈ আহিবলৈ। গতিকে আজি উত্তৰ দিব লাগিব, ৰাইজে সেই উত্তৰ বিচাৰিব। অন্ততঃ আজিৰ দিনত 5জন শ্বহীদৰ কথা তেওঁলোকে ক'ব নাপায়। আমি নাজানিছিলোঁ কা আওতাত কিমান পৰিব। সৰ্বভাৰতীয় আইনখন লৈ পেলাই আপোনালোকে আদালতলৈ গ'ল, আদালতত আপোনালোকে এইখন সংবিধান বিৰুদ্ধ বুলি পেলাই আপোনালোকে বিচাৰিলে। আদালতে কি ৰায়দান দিলে? কৈছে সংবিধান বিৰুদ্ধ এখন নহয়। গতিকে আইন আৰু ৰাষ্ট্ৰৰ আন্দোলন একেলগে হ'ব নোৱাৰে। অন্ততঃ 5জন সেই ফুল কুমলীয়া, যাৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমবেদনা আছে, তেওঁলোকৰ হত্যাৰ বাবে এতিয়াও আপোনালোকে এই ধৰণৰ কথাবিলাক কৈ অসমবাসীৰ মানুহৰ মনত কিন্তু আপোনালোকৰ প্ৰতি ক্ষোভ আছে, সেই ক্ষোভৰ বহিঃপ্ৰকাশ হ'বলৈ বেছি সময় নালাগিব। মই অত্যন্ত গুৰুত্ব সহকাৰে কৈছোঁ, কা আহিব, কা যাব, কা আওতাত কোন আহে, কিমান যায় পিছৰ কথা। কিন্তু এটা কথা নিশ্চিত হ'ল যে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবেহে আপোনালোকে কাৰ সংখ্যাটোক লৈ পেলাই ৰাইজক বিপদে পৰিচালনা কৰিছিল, উচতাইছিল। সেই উচতনিত পৰি পেলাই সেই ফুল কুমলীয়া 5জন ডেকা ল'ৰাই প্ৰাণ আহুতি দিব লগা হৈছিল। তাৰ বাবে কেৱল আৰু কেৱল আপোনালোক দায়ী। গতিকে আপোনালোকৰ নৈতিক অধিকাৰ নাই বুলি মই অনুভৱ কৰোঁ, আৰু সেইকাৰণে এই কথাষাৰ মই সজোৰে উপস্থাপন কৰিছোঁ। দ্বিতীয়তে, মোৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ক'লে যে পাকিস্তানত থকা মুছলমানসকলৰ কিয় এই আওতাত নপৰিব?
মানে তেওঁলোকৰ কথাৰ চিন্তাৰ মানে ফচলটো চাওক এনেকুৱা ধৰণৰ কথা বাৰে বাৰে কোৱা হৈছে ভাৰত বিভাজনৰ পিছত পাকিস্তান গঠন হ'ল সম্পূৰ্ণ মুছলমান দেশ হিচাপে তেওঁলোকে নিজকে গঢ় দিয়ালে আৰু তাৰ পৰৱৰ্তী সময়ত কিন্তু ধৰ্মৰ ভিত্তিত দেশ বিভাজন হোৱা আছিল। ধৰ্মৰ ভিত্তিত দেশ বিভাজন হোৱা আছিল মই কৈ লওঁ, মই শুনিছোঁ, ভাৰত মই শুনিছোঁ। বিভাজন হোৱাৰ পিছত মই বুজি পাইছোঁ। যদি ঠিক আছে। কোনোবা ইছলাম মই তাকে ধৰ্মীয় কৈছোঁ। লোকৰ যদি হিন্দু ধৰ্মীয় লোকৰ দৰে পৰিয়ালটো ভাগ হৈ আধা হিন্দুস্তানত থাকিব, বুজি পালোঁ, পৰিয়ালটো মই বুজি পাইছোঁ। আধা ঠিক আছে, পাকিস্তানত ঠিক আছে, থাকিব, মই কৈ লওঁ। তেওঁলোকৰ বিষয়ে আপোনালোকৰ বক্তব্য কি? মই সেইটো জানিব বিচাৰিছোঁ। আপোনালোকৰ স্থিতি কি সেইটো আপোনালোকৰ দৰদটো বুজি পাওঁ কাৰণ আমাৰ দৰত নহয়, আমাৰ দৰত সকলোৰে প্ৰতি। আপোনালোকৰ দৰে বাছি বাছি দৰত নাই। নহয়, আপোনালোকৰ দৰত আছে। কোনোবা এটা মই কৈ আছোঁ। ভিন আপোনালোকৰ দৰত কেৱল মুছলমানৰ কাৰণে মুছলমান অসম তথা ভাৰতবৰ্ষৰ ৰাইজে আজি বুজি পাইছে। মানে মুছলিম সেইকাৰণে ধৰ্মটো আজি আপোনালোকক হিন্দু প্ৰত্যাখ্যান কৰি জৈন আছে। হিন্দু সেইকাৰণে জৈন প্ৰত্যাখ্যান শুনক, কৰি শুনক, আছে। শুনক, শুনক, আৰু শুনাৰ ধৈৰ্য আপোনালোকে ৰাখক। লোকসভাৰ নিৰ্বাচনৰ শুনাৰ ধৈৰ্য ফলাফলে ৰাখক। আপোনালোকে এয়া কৰিছে। শুনাৰ ধৈৰ্য সেইকাৰণে ৰাখক। এতিয়া আৰু কাখন শুনাৰ ধৈৰ্য ৰাখক। দৌৰাদৌৰিকে আনিবলগীয়া হৈছে। শুনাৰ ধৈৰ্য ৰাখক, শুনাৰ ধৈৰ্য ৰাখক। আপোনালোকৰ ধৈৰ্য আছে, আপুনি ভুলকে ক'লেতো আমি ক'বই লাগিব। আপোনালোকৰ সমস্যাটো ক'ত হিন্দু জৈন শিখ বৌদ্ধ পাৰ্চী মুছলিমটো যে নাই যে এতিয়া সেই দেশত যদি সংখ্যালঘু সম্প্ৰদায় যদি মুছলমান হয় তাত যদি নিৰ্যাতিত হ'ব লাগিব সংখ্যালঘু কোনসকল এই পাঁচটা যিসকল আমি ধৰ্মৰ নাম ক'লোঁ তেওঁলোক তাত সংখ্যালঘু আৰু তাত যদি তেওঁলোকে ধৰ্মীয়ভাৱে নিৰ্যাতিত হয় তেনে নিৰ্যাতনত অলেখ উদাহৰণ আছে সেই নিৰ্যাতনৰ বিনিময়ত ঘূৰি অহা বা ইয়ালৈ আহিবলৈ বাধ্য হোৱা মানুহসকলে যদি ইয়াত নাগৰিকত্ব বিচাৰে তেনেহ'লে কাৰ আওতাত তেওঁলোকে এনেও ব্যৱস্থা এটা আছে তেওঁলোকে নাগৰিকত্ব গ্ৰহণ কৰিব পাৰিব কিন্তু কিয়নো যিহেতু তাত মুছলমান বুলি কোনো ধৰণৰ ধৰ্মৰ কথা উল্লেখ কৰা নাই স্বাভাৱিকতে নাথাকিব যুক্তি সহকাৰে তাত নাথাকিব সেইকাৰণে আপোনালোকৰ দৰদটো তাত সমস্যাটো তাত গতিকে মই ভাবোঁ যে এই ধৰণৰ ৰাজনীতি আৰু বৰ বেছি দিন নচলিব অসমত কিন্তু এই কাঁৱৰ গোটেই ব্যৱস্থা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখনত আপোনালোকে ধৰ্ম নিৰপেক্ষ আপোনালোকে নিশিকাব ধৰ্ম নিৰপেক্ষতাৰ কথা আপোনালোকৰ মুখত শোভা নাপায় আপোনালোকে নক'ব আপোনালোকে সম্পূৰ্ণ তুষ্টিকৰণ আৰু এটা বিশেষ সম্প্ৰদায়ক ওপৰত মূৰত তুলি লৈ পেলাই যিটো ৰাজনীতি কৰি যিটো আমি সকলোকে মূৰত তুলি লৈছোঁ গতিকে নহয় আপোনালোকৰ দৰে ভাগ কৰি বিভেদৰ ৰাজনীতি কৰা নাই মানে যুক্তিৰে আমি কথা হিন্দুক পাতক যি ধৰণে ঠিক আছে। এয়া কৰিছোঁ তেনেকৈ আমি নাই কৰা। ইছলামক কৰিছোঁ আপোনালোকৰ শিখ, জৈন, বৌদ্ধ সকলোকে কেৰেলাৰ পৰা আৰম্ভ কৰি কৰিছোঁ আমাৰ মনত ভাৰতত ভিন যিটো পৰ নাই আপোনালোকৰ সাম্প্ৰদায়িক মনত বিষ আছে। হৈছিলে সেইটো উদাহৰণ দিবলৈ গ'লে বহুত সময় ল'ব আজিৰ বিষয় সেইটো নহয় কিন্তু অসমৰ জাতি মাতি ভেটি অস্তিত্ব ৰক্ষাৰ কাৰণে বিজেপি যিহেতু দায়বদ্ধ দেখিছোঁ, আৰু অসম- শুনক, জাতি শুনক, শুনক, দল, শুনক। ভেটি- সেইটো ৰাইজে ক'ব ভেটি সেইটো দল, ৰাইজে ক'ব এতিয়া 11খন জাতি আমাক এৰি ৰাইজে দিয়া নাই হৈছে। লোকসভাত সেইকাৰণে আপোনালোকে- আজি নক'ব, সকলো নক'ব, যুক্তিৰে নক'ব, নক'ব। বহি কথা যুক্তিৰে ক'ব কথা লাগিব। কওক আপুনি যুক্তিৰে কথা কওক আপোনালোকে যুক্তি সহকাৰে কথা কৈ আপোনালোকে যুক্তিৰে কথা কওক আপোনালোকে এইবাৰ ঠিক আছে। লোকসভাৰ নিৰ্বাচনত আপুনি দেখা পালে কাৰ পৰৱৰ্তী সময়ত হোৱা অসমৰ নিৰ্বাচনত অসমবাসী ৰাইজে বিজেপিৰ প্ৰতি সমৰ্থন যে দিলে সেই সমৰ্থনৰ ভেটিটো কি সেইটো বুজিবলৈ চেষ্টা কৰক ঠিক আছে, যদি বা বিজেপিয়ে অসমত- বেয়া কামেই কৰিছে বিজেপিয়ে অসম বিৰোধী কামেই কৰিছে বিজেপিয়ে কা আনি পেলাই অসমখন ধ্বংস কৰিব লৈছে অসমবাসী ৰাইজ কিন্তু আপোনাৰ কথাত প্ৰত্যয় নাযায় ঠিক আছে। এইকাৰণে নাযায় আপোনালোকে বিভ্ৰান্তি আপোনালোকে ঠিক কেৱল আছে উদ্দেশ্যপ্ৰণোদিত কেৱল ৰাজনীতি আৰু সাম্প্ৰদায়িক ৰাজনীতি আপোনাৰ আপোনালোকৰ। মই অকণমান ৰফিকুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছৰ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে বহুখিনি কথা ক'লে কিহৰ কাৰণে কা আনিবলগীয়া হ'ল কি কথা এই বিষয়লৈ বহুখিনি কথা কৈছে আপোনাৰ এই কথাখিনিৰ ওপৰত আপোনাৰ কিবা ক'বলগীয়া আছে বৰদলৈ ডাঙৰীয়া বিজেপিৰ মুখপাত্ৰ ডাঙৰীয়া যিটো কথা ক'লে যে নায়ে মানে 8জন মানুহ এপ্লাই কৰিছে 2জনহে এপিয়াৰ হৈছে বাকী যিসকলে আন্দোলন কৰিলে এনেই কৰিলে বা পৰিৱেশ এটা বেয়া কৰাৰ কাৰণে কৰিলে এই ব্লেমটো এতিয়া উল্টা দি আছে তেখেতসকলে তো যদি 2জন বা 8জন ব্যক্তিৰ কাৰণেই যদি কা বলবৎ কৰিবলৈ কৈছে ইমান আপোনালোকৰ ওপৰত প্ৰেছাৰ গোটেই অসমীয়া জাতিটো বিচাৰিছে যে অসমত যেনেকুৱা নৰ্থ ইষ্টৰ বাকী ৰাজ্যবিলাকত কা বলবৎ নহয় এক্সেপশ্যনেল মানে কেছ হৈ আছে তাতে অসমৰ কাৰণে কিয় নকৰে আপোনালোকে এইটো এই 2জন 6জন অমিত শ্বাহ ডাঙৰীয়া তাতে পঠাই দিয়ক তেখেতৰ গাঁৱত দি দিব জেগা প্ৰব্লেম নাই আপোনালোকৰ কিন্তু এই সিদ্ধান্ত কিন্তু আপোনালোকে ল'ব নোৱাৰে তেতিয়া চাব লাখ লাখ ঝাকে ঝাকে মানুহ হয়তো ক'ৰবাত লুকাই আছে তেখেতসকলে চাই আছে কিহৰ কাৰণে এনেকুৱা এটা সন্দেহ কিন্তু আমাৰ হৈ আছে যে সেইসকলে হয়তো আজি এপ্লাই কৰা নাই বা সেইসকলে হয়তো আজি বেকডোৰেদি আহিব বা কিবা প্লান প্ৰগ্ৰাম আপোনালোকৰ থাকিব পাৰে সেই কথাখিনি আপোনালোকে ক্লিয়াৰ কৰা দৰকাৰ নহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছিল যে 2-4 লাখ হ'ব খুব বেছি হ'লে ইমানখিনি হ'ব তেখেতৰ কিন্তু এই বক্তব্যবিলাক আছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে 2-4-5 লাখ যিখিনি কৈছিল সেইখিনিও নাই যদি 5জন 7জন 8জন হয় তো কিবা পৰিকল্পনা আছে নেকি যে লাহে লাহে আমি এইখিনি বেকডোৰেদি এইখিনি মানুহ লৈ ল'ম একমোডেট কৰিম তেখেতসকলক যাতে অসমীয়া জাতিটো আজি যিটো শংকিত চিন্তিত এখেতসকলে যাতে উমান নাপায় বুজি নাপায় তেনেকুৱা ধৰণৰ কিবা ষড়যন্ত্ৰ আছে নেকি মোৰ কিন্তু ডাউট হয় তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ থাকিব পাৰে এতিয়া বাংলাদেশ আফগানিস্তানৰ কথা কৈছে বাংলাদেশ ভাৰতৰ বন্ধু ৰাষ্ট্ৰ হাছিনা ডাঙৰীয়ানী কেইদিন পিছে পিছে ভাৰতৰ আতিথ্য ল'বলৈ ভাৰতবৰ্ষত আহে আপোনালোকে ইনভাইট কৰে গতিকে তাত যদি তেনেকুৱা ধৰণৰ কিবা সাংঘাতিক কিবা হৈছে কোনদিন আপোনালোকে বাংলাদেশক হুঁচিয়াৰ কৰিছে যে এনেকুৱা ধৰণৰ কোনো সাম্প্ৰদায়িক দাঙ্গা হাংগামা বাংলাদেশক হ'ব নোৱাৰিব বা আপোনালোকে কিবা লেটাৰ লিখিছে নেকি আপোনালোকে কিবা কেতিয়াবা তেখেতসকলক এনেকুৱা ধৰণৰ কিবা তম্বি কৰিছে নেকি তেনেকুৱাতো একো নাই
গতিকে তাতে আপোনাৰ ধৰ্মীয় কিবা উন্মাদনাৰ পৰি কোনোবা ব্যক্তি ইয়াতে আহিবই কথাটো আপোনালোকে দোহাই দিছে, তেনেকুৱাতো কোনোদিন আপোনালোকে বাংলাদেশ বা আফগানিস্তানৰ মাজৰ কিছু সময় বাদ দি লগতে ইছলাম নগৰে মই নিজেও বাংলাদেশ কেইবাবাৰো ভ্ৰমণ কৰিছোঁ, কিন্তু মই তাত এনেকুৱা ধৰণৰ দেখা নাই। ক'ৰবাত ভিতৰত থাকিব পাৰে, মই তাত ঢাকাৰ কালীবাৰীত কালী মন্দিৰত গৈছোঁ, তাত সেৱা কৰিছোঁ, বা অন্যান্য ঠাইত আমি বহুত হিন্দু লোক পাইছোঁ, বা এবাৰ যিটো শুনিছোঁ পূজা তাত প্ৰায় 40,000 মান পূজা হয় তাত। বৰদলৈ ডাঙৰীয়া, যোৱা বছৰ আমি স্পীকাৰ ডাঙৰীয়াৰ লগত 30-32 জন বিধায়ক বাংলাদেশত গৈছিলোঁ, অফিচিয়েল ভিজিটত আমি গৈছিলোঁ। বাংলাদেশত মষ্ট প্ৰবাবলি 65 ডিষ্ট্ৰিক্ট আছে। এই আউট অফ 65 ডিষ্ট্ৰিক্ট অলমষ্ট 35 ডিষ্ট্ৰিক্টত আপোনাৰ SPDC নন মুছলিম আছে তাতে। বাংলাদেশৰ দৰে 65 ডিষ্ট্ৰিক্টৰ 25 এনেকুৱা কিবা এটা সংখ্যা আছিল। এতিয়াও যদি গুগল কৰে আপুনি পাব 25 to 30, যিটো আমাৰ ভাৰতবৰ্ষ বা অসমত নাই। অসমত আমি 30% হোৱাৰ পিছতো এজনো নাই। আজি অসমত 34 ডিষ্ট্ৰিক্টত এজনো DC অসমত নাই। IS অফিচাৰ আছে, বহি আছে, ক'ৰবাত বহাই থৈ দিছে। কিন্তু বাংলাদেশত এতিয়াও আপোনাৰ সেই 65 আউট অফ ডিষ্ট্ৰিক্টৰ ভিতৰত 20-25 জন ডিষ্ট্ৰিক্ট মানে এডমিনিষ্ট্ৰেটৰ আপোনাৰ নন মুছলিম বাংলাদেশত। গতিকে এই কথা বাৰ্তাবিলাক তেনেকুৱা নহয়। এখেতে কৈছে যে পাৰ্টিশ্যন হৈ গ'ল, কিছুমানৰ ভাই ককাই ইফালে আছে, গতিকে তাৰ কাৰণে কা আনিব লগা হ'ল, তেনেকুৱা কৰিব লগা হ'ল। অত্যাচাৰটোৰ কাৰণে আনিব লগা হ'ল। অত্যাচাৰ যদি হৈছে সেইটো তাকে মই কৈছোঁ, বন্ধু ৰাষ্ট্ৰ বাংলাদেশ, আফগানিস্তানৰ লগত অধিক সময় আমাৰ ভাৰতবৰ্ষৰ বন্ধুত্ব আছিল। কিছু সময় যদি আপুনি বাদ দিয়ে বৰদলৈ ডাঙৰীয়া, আৰু এটা কথা মই ক্লিয়াৰ কৰিছোঁ, 71 পিছত মই জনাত এজনো মুছলমান মানুহ ভাৰতবৰ্ষত অহা নাই। গতিকে নালাগে, আমি যেনেকৈ জোৰ গলাত কৈ দিছোঁ যে 71 যিটো আসাম চুক্তি হৈছে, অসম চুক্তিৰ আত্মা, এই আত্মাটো আপোনালোকে হত্যা নকৰিব। 71 পিছত এজনো মানুহৰ বোজা আপোনালোকে ল'ব নালাগে, এই 8 জনো ল'ব নালাগে। আপোনালোকে মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়ৰ দৰে সিদ্ধান্ত লওক অসম বিধানসভাত। মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াক জনাই দিয়ক যে আমাক নালাগে, 2-4 জন যদি অসমত আছে পঠাই দিয়ক, তেখেতসকলে তাতে একমত কৰিব। এতিয়া কথা হ'ল যে সেই কাম নকৰি তেখেতসকলে এই যিটো অসমীয়া জাতিৰ ওপৰত, মই আকৌ কৈছোঁ যে এই জাতিটোৰ ওপৰত মই মুছলমানৰ কথা কৈ আছিলোঁ যে 71 পিছত কোনো মুছলমান মোৰ জনাত নাই অহা। আৰু যদি কোনোবা এজন দুজন আহিছে, আপোনালোকে 71 পিছত অহা মানুহখিনি খেদি দিয়ক, কোনো আপত্তি আমাৰ নাথাকিব। 71 অহাৰ পিছৰ হিন্দু হওক বা অন্য কাষ্টৰ হওক, সকলোৰ কাৰণে আপুনি দৰজা বন্ধ কৰক। এইটো অসমীয়া জনতাই বিচাৰিছে, অসমৰ সকলো জাতি জনগোষ্ঠী বিচাৰিছে। আফটাৰ 71 এজন মানুহ আহিব নালাগে, কাৰণ এনেকুৱা আমাৰ নাই। আমাৰ পাৰ কেপিটা ইনকাম কি আপুনি চাওক, আমাৰ শিক্ষিত যুৱকসকল, নিবনুৱাসকলৰ সমস্যা কিমান, এইবিলাক আপোনালোকে চাওক। আজি লেণ্ড দিব পৰা নাই, ভাৰতত বসবাস কৰা, আধা মিনিট মোক দিব, ইয়াতে বসবাস কৰা 200 বছৰৰ পৰা বসবাস কৰি আছে, সেইসকলক আপোনালোকে লেণ্ড দিয়া নাই। এটা জনগোষ্ঠীক টাৰ্গেট কৰি বসুন্ধৰা 1-2 গুচি গ'ল, আজি মুছলমান মানুহক আপোনালোকে লেণ্ড দি থকা নাই। মুছলমানটো ভাৰতীয় হয়, অসমত যিসকল আছে তেখেতসকলৰ 1800ৰ ৰেকৰ্ড থকাৰ পিছতো, 90sৰ ৰেকৰ্ড থকাৰ পিছতো, 51 NRCত বাপদাদাৰ ৰেকৰ্ড থকাৰ পিছতো এইসকলৰ সতি সন্তানক লেণ্ড দিয়া নাই। লেণ্ডলেছ মানুহ, অঘৰী মানুহ, নিজৰ ঘৰৰ মানুহখিনিৰ খবৰ লওক, এইখিনিৰ ব্যৱস্থাপনা চৰকাৰে কৰক, বিদেশীৰ বোজা অতিৰিক্তভাৱে নলগে, ল'ব নালাগে। নাই হয়, বাংলাদেশৰ আপুনি নাগৰিক অহা নাই বুলি কৈছে, এইটো আপোনাৰ মই জনাত কৈছোঁ আৰু নালাগে। 71 পিছত এতিয়া বাংলাদেশৰ প্ৰব্ৰজনে অকল ভাৰততে সমস্যাৰ সৃষ্টি কৰা নাই, ইউৰোপৰ বিভিন্ন দেশতো বাংলাদেশী প্ৰব্ৰজনে সমস্যাৰ সৃষ্টি কৰিছে। আন নালাগে ইটালী যাওক, আপুনি ইংলেণ্ড যাওক, স্লোভেনিয়াৰ নিচিনা সৰু ঠাই যাওক, সেইবিলাকতো বাংলাদেশী লোকে দেখি আজি 40 বছৰ আগত গৈ যেতিয়া ইংলেণ্ডত গৈ আমাৰ প্ৰাইম মিনিষ্টাৰ হয়, আমি তেতিয়া কংগ্ৰেচুলেশ্যন দিওঁ, ভাল পাওঁ। 40 years বেক, বেছি নহয়, 150 বছৰ আগত কোনোবা অসমত আহিলে, আনডিভাইডেড ইণ্ডিয়া, নিজৰ ভাৰতবৰ্ষৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যত আহিছে, বা 1905 পৰা 11লৈকে ঢাকা অসমৰ ৰাজধানী, 1905 চনৰ পৰা 11 চনলৈকে ঢাকা অসমৰ ৰাজধানী। সেই সময়ত অসম, ঢাকাও অসম আৰু নগাঁও অসম, বৰপেটা গুৱাহাটীও অসম। কোনোবা যদি ঢাকাৰ পৰা 1905, 7, 10, 12 যদি অসমত আহিছে, আপুনি ক'ব নহয় যে অসমৰ বাহিৰৰ পৰা আহিছে, নিজৰ ৰাজ্য। আজি আপুনি মই অসমীয়া, দিল্লীত গৈ আপোনাৰ পইচা আছে, আপুনি মাটি প্লেট ল'ব পাৰে, আপুনি তাৰ চিটিজেনশ্বিপ ল'ব পাৰে। গতিকে সেইখিনিক বিদেশী আপুনি ক'ব নোৱাৰে। গতিকে অসমত যিখিনি মুছলমান আছে, এইসকল ভাৰতীয়, আনডিভাইডেড ইণ্ডিয়াৰ। 200 বছৰ আগত যদি কোনোবা আহিছিল, আজি মুছলিম ভাইসকল আহিছে, সেইটো আপুনি একদম ডাঠি ক'ব নাই। এনেকুৱা হ'ল, কাৰ কথা আলোচনা কৰি পেলাই আমি মানে অলাগতিয়াল কথা এটাত আমি লাগি লৈ পেলাই আজি এনেকুৱা এটা পৰিৱেশৰ সূচনা হ'ল যে আজি এইটো কথা প্ৰত্যেকেই স্বীকাৰ কৰিব। সংখ্যাটো হয়তো মই ক'বলৈ নাযাওঁ, কিন্তু আজি 47 চনৰ পিছত, 71 চনত আগত আৰু 71 চনৰ পিছতো অসমত যি ধৰণেৰে মানে অসম তথা ভাৰতবৰ্ষত, আৰু বিশেষকৈ অসমৰ কথা এইকাৰণে কৈছোঁ যিটো আমি অসমত থাকোঁ, পমুৱা মুছলমানৰ এটা আগ্ৰাসী ৰূপেৰে যি ধৰণৰ জনসংখ্যা বিস্ফোৰণ আৰু গোটেইবিলাকে সঁচা অৰ্থত আমাৰ অসমৰ অস্তিত্ব বিপন্ন কৰি পেলোৱা যিটো অৱস্থা, আৰু যাক আমি এইবাৰ ডিলিমিটেশ্যনৰ দ্বাৰা আমাৰ যিটো ৰাজনৈতিক যিটো অধিকাৰ কিছুদিনৰ কাৰণে আমি বৰ্তাই ৰাখিবলৈ
সক্ষম হৈছোঁ ডিলিমিটেশ্যনৰ দ্বাৰা অযথা হ'লে অন্যথা চাওক, বৰপেটাত হয়তো আমি 90% বৰপেটাত হয়তো আমি বৰপেটাত হয়তো আমি কোনো হিন্দু ব্যক্তিক শিকাই দিওঁ মুছলমানে 51 এনআৰসি সাবমিট ঠিক কৰিছে আছে আহক এইবাৰ যেতিয়া তেওঁলোকে এনআৰসি লৈ আপত্তি নাই 51 এনআৰসি আপুনিও ঠিক আছে, দিছে মই ময়ো মই বুজি পাইছোঁ সেই লৈ মোৰ more আপত্তি than নাই। 90% সেই মোৰ অসমৰ আপত্তি নাই। মুছলমানে কিন্তু আমি শুনক, 51 এনআৰসি মই সাবমিট বুজি পাইছোঁ কৰিছে কিন্তু এইসকল বিদেশী নহয় শুনক দুৰ্ভাগ্যজনক কথাটো বৰদলৈ ডাঙৰীয়া কি আমি এই 2জনক 8জনক 8,000 8 লাখক এই যে বঙালী হিন্দুখিনিৰ লগত যে লাগি থাকিলোঁ কাকে তাৰ সুবাদত কিন্তু অসমত মোৰ দৃষ্টিভংগীৰে অতি কমেও 20 বা 30 লাখ অবৈধ বাংলাদেশী মুছলমানৰ গোটেই কথাটো তল পৰি আজি তেওঁলোকে নিজে ডিঙিত গামোচা মাৰিলে নিজকে খিলঞ্জীয়া বুলি কৈ পেলাই 20 লাখ 30 লাখ আপুনি ক'ত পালে অদ্ভুত যুক্তিৰে নাই মই কৈছোঁ হ'ব পাৰে কেনেকে হ'ব পাৰে 50,000 কৰ্মচাৰীয়ে এনআৰসি বনালে আপোনালোকৰ নেতৃত্বত বেছি সুপ্ৰিম কোৰ্টৰ ছুপাৰভিজনত এইখন চৰকাৰ এইখন ডিষ্ট্ৰিক্টৰ ডিচিৰ নেতৃত্বত হ'ল মাত্ৰ 19 লাখ মানুহ তথাপি এইসকলক বিদেশী ক'ব নোৱাৰে আপুনি এইসকলৰ মা দেউতাৰ নাম এনআৰচিত আহিছে সৰু সৰু ল'ৰা ছোৱালীৰ নাম বাহিৰত আপুনি 40 লাখ কৈ দিলে নহয় বেছি হ'ব পাৰে আপুনি 40 লাখ বেছি হ'ব পাৰে বেছি আছে যিসকলক আপোনালোকে দিব বেছি হ'ব এইসকলক বেকডোৰত আনিব অবৈধ বিচাৰিছে মুছলমানসকলৰ এই বঙালী হিন্দু যিসকলক আপোনালোকে আনিব বিচাৰিছে বেকডোৰত দিয়া আপোনালোকে হয়তো পৰামৰ্শ দিছে এতিয়া এপ্লাই নকৰিবা পিছত আনিম এতিয়া এপ্লাই কৰিলে আন্দোলন হ'ব অসমীয়া জনতা বাহিৰত ওলাই আহিব এই ষড়যন্ত্ৰ আপোনালোকে কৰিছে নহলে 8জন আপোনালোকে লাখ লাখ স্বীকাৰ কৰাৰ পিছত এতিয়া 8জনে এপ্লাই কৰে মুছলমানক ব্লেম নিদিব আৰু 40 লাখ বুলি আপুনি কোন যুক্তিত 40 লাখ বুলি আপুনি কয় আপোনালোকৰ নেতৃত্বত 50,000 কৰ্মচাৰী 3 খলবীয়া এক্সামিনৰ পিছত কাম কৰাৰ পিছত মাত্ৰ 19 লাখ বাহিৰত আছে তথাপি এইসকলৰ মা দেউতাৰ নাম এনআৰচিত আহিছে 19 লাখৰ 10 লাখ আমি সেই এনআৰচি মনা নাই 19 লাখৰ 50 এনআৰচি কোনে বনাইছে তেতিয়া বাবা লৈ আছিল অমিত শ্বাহ ডাঙৰীয়া ৰাজ্যসভাত বাবা লৈ আছিল ইমান ডাঙৰ কাম কৰিলো আজি আপুনি কওক যে অমিত শ্বাহ ভুল কৰা কৈছে অমিত শ্বাহ ৰাজ্যসভাত বাবা লৈ আছিল আপুনি কৈ আছে এই এনআৰচি মানি লয় এনআৰচি আমি বনোৱা নাই এতিয়া মুছলমানক টাৰ্গেট কৰিব পৰা নাই বুলি উত্তৰ আছে কি আৰু বাংলাদেশী বিদেশীক আপুনি ৰঙাদলিতে পাৰি দিব এইটো শুদ্ধ মুছলমানক টাৰ্গেট কৰি লাভ নাই মুছলমান ভাৰতীয় ইমানে ভাৰতীয় যিমানখিনি আপোনালোকে ভাৰতীয় ঠিক আছে মই অকণমান সাংসদ গৌৰৱ গগৈৰ ওচৰলৈ গৈছোঁ গগৈ ডাঙৰীয়া ইতিমধ্যে কংগ্ৰেছে এই কথা কৈছে আপোনালোকে নামানে এতিয়া কি কৰিব কি পদক্ষেপ হ'ব পাৰে আপোনালোকৰ এই বিষয়ে জানিব বিচাৰিছোঁ গৌৰৱ গগৈ চাওক আমিতো কেছ দিছোঁ মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱে নিজে কেছ দিছিল এতিয়া আমি কংগ্ৰেছৰ বিভিন্ন আমাৰ পেটিশ্যনবোৰ উচ্চতম ন্যায়ালয়ত চলি আছে আৰু সেইটোৱে আমালোকৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন যে অসমৰ মানুহৰ ওপৰত অসমীয়া মানুহৰ ওপৰত এনেকুৱা এটা আঘাত আনা আইন যেতিয়া উচ্চতম ন্যায়ালয়ত কেছ চলি আছে সেই সময়ত আমি উচ্চতম ন্যায়ালয়ৰ পৰা ৰুলিং কিয় পোৱা নাই ইমান বছৰ হৈ গ'ল কেছ কেতিয়াবাই আমি তাত জমা কৰিলোঁ কিন্তু কেছৰ ওপৰত আজিলৈকে এটাও হিয়াৰিং কিয় হোৱা নাই সেইটোৱে অসমীয়া ৰাইজ ভাৰতৰ ৰাইজে চিন্তা কৰি আছে মই এই বিষয়ে অধিক আলোচনাৰ মাজলৈ আহিম আপোনাক আমাৰ হয় যি ধৰণৰ আলোচনা কৰিব লাগে আমি সেইখিনি আমি দলীয় নেতৃত্বৰ লগত আমি কৰিম ৰাইজক আমি সচেতন কৰিব লাগিব ৰাইজক সতৰ্ক কৰিব লাগিব আৰু ৰাইজে ইতিমধ্যে সতৰ্ক হৈছে ৰাইজে গম পাই গৈছে যে আজি এই ধৰণৰ আইনৰ জৰিয়তে যিসকলৰ আধাৰ কাৰ্ড নথকাৰ কাৰণে ৰাচন পোৱা নাই তেওঁলোকক এই আইন একো সুবিধা নিদিয়ে যিসকল আজি এনআৰচি বাহিৰত আছে তেওঁলোকে কা আইন জৰিয়তে আবেদন কৰিব নোৱাৰে তো এইটো গোটেই এটা ফ্লপ অসমৰ ভিতৰত ডাঙৰ ফ্লপ এটা স্কেম মাত্ৰ ৰাজনীতি কৰিবলৈ ভোট ল'বলৈ আমি আহা উপ নিৰ্বাচনত এইটো এটা বিষয় লৈ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিম মই পোনে পোনে আহিছোঁ ৰূপক দাস আপোনাৰ ওচৰলৈ এই কথাটো মুখ্যমন্ত্ৰীয়েও কৈছে বিজেপিৰ মুখপাত্ৰ ঋতুপৰ্ণ শৰ্মায়ো কৈছে যে আপোনালোকৰ দলৰ নেতাৰ লগতে বিভিন্ন কা বিৰোধী আন্দোলনৰ নেতাই লাখ লাখ বিদেশী হিন্দু বিদেশীয়ে অসমত ইয়াৰ সুবিধা পাব অসমত নাগৰিকত্ব পাব বা অসমৰ অস্থিৰতাৰ ভাবুকি কঢ়িয়াই আনিব বুলি বাৰম্বাৰ এইটো কথা কৈছিলে এতিয়া তেওঁলোকে প্ৰশ্ন কৰি লাখ লাখ বিদেশী ক'লৈ গ'ল কি ক'ব কি উত্তৰ আপোনালোকৰ নহয় এতিয়া চাওক তেওঁলোকে এতিয়াও কৈছে যে পমুৱা মুছলমান বোলে অলপ আগতে তেখেতে ক'লে প্ৰায় 40 লাখ অসমত আছে এনআৰচিখনত ওলাইছিলে চব মিলাই 19 লাখমান মানুহৰ নাম অহা নাছিলে সেইটো এটা হিচাপ ওলাইছিল এতিয়া তেওঁলোকে এনআৰচিখনো নকৰে তেওঁলোকে অসমৰ সুৰক্ষাৰ কাৰণে
অসম চুক্তিও নকৰে, যিখন NRC হৈছিল সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে সেইখনো তেওঁলোকে মানি নলয়। এতিয়া কথা হৈছে তেওঁলোকে আচলতে কৰিব বিচাৰিছে কি, এতিয়া তেওঁলোকে হয়তো এনেকুৱা এটা ভাৱ কৰিছে যে এই যি বিগত যিটো নিৰ্বাচন ইয়াত তেওঁলোকে যিটো দেখিলে যে তেওঁলোকে যদিও কৈ আছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি পেলাই তেওঁলোকে অমুকত লিড লৈছে, ক'ৰবাত 2-4 হাজাৰ 5 হাজাৰ 10 হাজাৰ লিড দিছে, তেওঁলোকে হয়তো ভাবিছে সেই লিডটো নোহোৱা হৈ যাব পাৰে। সেইকাৰণে এই ধৰণৰ যিখিনি মানুহ আছে তেওঁলোকক 5 লাখেই হওক 10 লাখেই হওক সংখ্যা তেওঁলোকে জানিব, কাৰণ চৰকাৰী পক্ষত তেওঁলোক আছে, সেইটো তেওঁলোকৰ দায়িত্ব বেছি। তো সেই মানুহখিনিক আনি হয়তো তেওঁলোকে ক'ৰবাত এটা ভোট বেংকৰ সৃষ্টি কৰিব বিচাৰিছে, বা যিখিনি মানুহ আগৰ পৰা আছে সেই মানুহখিনিক তেওঁলোকে নাগৰিকত্ব দি তেওঁলোকৰ ফালে নিবলৈ বিচাৰিছে। এনেকুৱা হয়তো তেওঁলোকৰ ৰাজনৈতিক কিছু কূটনৈতিক কৌশল তেওঁলোকৰ থাকিব পাৰে। এই কথাখিনি অনাগত সময়ত প্ৰমাণ ঠিক আছে। ফুকন ডাঙৰীয়া, কি হ'ব এতিয়া আপোনাৰ ইতিমধ্যেতো কাখন প্ৰযোজ্য কৰি পেলালে, তেওঁলোকে সম্পূৰ্ণ নিৰ্দেশনা দি দিলে, বিৰোধিতা কৰিছে, তাৰ বিৰুদ্ধে আন্দোলন কৰিম বুলি কৈছে, কিন্তু কি হ'ল প্ৰেক্টিকেলি চাওক যে গোটেই বিষয় এখন আইন হ'ল আৰু সুপ্ৰিম কোৰ্টে কি কয় পাৰ্লিয়ামেণ্টত অলৰেডি পাছ হৈ পেলাই এটা ইতিমধ্যে ইমপ্লিমেণ্ট হ'ল। এতিয়া প্ৰশ্নটো আমি ইয়াত আন্দোলন কৰিম, ইয়াত মানুহ আকৌ মৰিব, বিভিন্ন বিষয়বিলাক হ'ব, এইবিলাকে আমি পাৰ্লিয়ামেণ্টৰ এই য'ত সংখ্যাগৰিষ্ঠ বিজেপি আছে তাত তেওঁলোকক বাধ্য পাৰিম জানো? গতিকে কথাটো স্পষ্ট যে আমি কিছুমান কথা আমি সেইটোলৈ নগৈ মই যে বিকল্প অসমত আছে, এই আইনখন হয় আমি অপ'জ কৰিব লাগিব, বিৰোধাচৰণ কৰিব লাগিব, কিন্তু এইটো মূল বিষয়টো আমি আনিব লাগে 71 চনৰ অসম আন্দোলন কি হৈছিল, যে ইয়াত ভাষিক আগ্ৰাসন আৰু ধৰ্মীয় আগ্ৰাসন হৈছিল আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বত আঘাত কৰিছিল, আৰু সেইকাৰণে অসম আন্দোলন। তাৰ কাৰণে 71 চনৰ 25 মাৰ্চৰ ওপৰত ভিত্তি কৰি পেলাই অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব লাগে, NRC প্ৰস্তুত হ'ব লাগে, ক্লজ 6 ইমপ্লিমেণ্ট হ'ব লাগে, এইটোকে লৈ পেলাই সমগ্ৰ অসমৰ ৰাইজ আগবাঢ়িব লাগে আৰু একেদৰে বিৰোধাচৰণ কৰি থাকিব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে, মাত্ৰ 8জনে এপ্লাই কৰিছে, 2জনে ইণ্টাৰভিউ বহিলে, আৰু হিন্দু বাংলাদেশীখিনিয়ে সুবিধা ল'ব বিচৰা নাই, কি কথা এই গোটেই বিষয়টো হ'ল কি এনেকুৱা ধৰণৰ এটা কৈ বিচাৰে যে আন্দোলনটো একচুৱেলি 8-4জন মানুহে আছে, লাখ মানুহ নহয়। গতিকে এই বিষয়টো সাধাৰণতে মূল তথ্যৰ পৰা আঁতৰি যোৱা হৈছে। গতিকে এই কথাত এটি প্ৰশ্নটো এনেকুৱা যে যিসকলে আবেদন কৰিব বিচৰা নাই তেওঁলোকে ইয়াত সুযোগ সুবিধা অতিমধ্যে লৈ থৈছে, কাৰণ আন্দোলনৰ যদি এই ৰুলখিনি যদি চায়, ইয়াৰ মতে যদি তেওঁলোকে ডকুমেণ্ট দিব লাগে, কাইলৈ পৰহিলৈ যদি আইনখন বেলেগ হৈ যায় তেন্তে এওঁলোকে নিজকে বাংলাদেশী বুলি কোৱা প্ৰমাণটো থাকি যাব। এইকাৰণে অসমত এইটো সুযোগ কিন্তু বাংলাদেশৰ পৰা অহা হিন্দু বাঙালীয়া নলয়। ঠিক আছে। আচলতে মই ঋতুপৰ্ণ শৰ্মা আৰু হুছেইন ডাঙৰীয়া, মোৰ সময় শেষ হ'ল আৰু বেলেগ মই সময় দিব নোৱাৰিলোঁ। যিনো আমি ইতিমধ্যে অসম চৰকাৰে এই কাখন পৰিচয় কৰিবলৈ গৈ আছে, কি হ'বলৈ গৈ আছে, ইয়াৰ ইতিমধ্যে বিৰোধী পক্ষই প্ৰতিবাদ সাব্যস্ত কৰিম বুলি কৈছে, কিন্তু প্ৰকৃতাৰ্থত কি হ'বলৈ গৈ আছে সেয়া জানিবলৈ আমি কিছুদিন ৰখিব লাগিব। কিন্তু প্ৰশ্ন এতিয়া থাকি যায়, যদিহে মাথোন 2জন লোকেহে এতিয়ালৈকে সাক্ষাৎকাৰত বহিছে, অধীনত খন অনা হ'ল কিয়, নিখন এই প্ৰশ্ন থাকি গ'ল। কিন্তু মই আটাইকেইজন পেনেলিষ্ট ৰফিকুল হুছেইন ডাঙৰীয়া, ঋতুপৰ্ণ শৰ্মা, অদীপ কুমাৰ ফুকন, ৰূপক দাস আৰু সাংসদ গৌৰৱ গগৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ। ধন্যবাদ।